নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত আমি যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰা এটা বিশেষ বিষয় আলোকপাত কৰিব বিচাৰিছো যোৱা 20 তাৰিখে এটা ঘটনা ঘটিছিল সেই ঘটনাটোৰ আলমত গোটেই দেশজুৰি সংবাদ মাধ্যমত ব্যাপক ৰূপত চৰ্চা হ'ল আমি এইখিনি মুহূৰ্তত আপোনালোকক জনাও যে অসমৰ বাতৰি কাকত অসমৰ টেলিভিছনতো সেই বিষয়টোক লৈ চৰ্চা হৈছিল কিন্তু প্ৰতিদিন টাইমে সেই বিষয়টোৰ সন্দৰ্ভত কোনো নিউজ বা কোনো টক শ্ব' আজিলৈকে অনুষ্ঠিত কৰা নাই আজি প্ৰথমবাৰৰ কাৰণে সেই বিষয়টোৰ আলমতে আমি কিছু কথা আলোচনা কৰিব বিচাৰিছো বিষয়টো আন একো নহয় পাপন কেন্দ্ৰিক শেহতীয়াকৈ এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেই পৰিৱেশটোক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি ধৰণৰ আলোচনা হ'ল অসমৰ সংবাদ মাধ্যমক লৈ যি ধৰণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপন কৰা হ'ল সেই সন্দৰ্ভতে আজি কিছু কথা আমি আলোকপাত কৰিব বিচাৰিছো সেই কাৰণে শেহতীয়া ঘটনা প্ৰবাহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা কেকুৰা জাতি এই বিষয়টোকে আজি অভিমতৰ বিষয় হিচাপে লৈছো এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে 5 গৰাকীকৈ বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছো মই এখিনি মুহূৰ্তত চিনাকি কৰি দিছো জুনমণি দেৱী খাউন মই স্বাগতম জনাইছো ডক্টৰ নৱনীল বৰুৱা আছে মীৰা বৰঠাকুৰ আছে শ্যামকানু মহন্ত আছে আৰু সত্যেন শৰ্মা আছে মই আটাইকেইগৰাকীকে স্বাগতম জনাইছো যিখিনি কথা আজি আমি কম কাকো ব্যক্তিগত আক্ৰোশ বা আক্ৰমণ কৰাৰ লক্ষ্য আমাৰ নহয় কিন্তু যিহেতু বিষয়টো সৰ্বাধিক চৰ্চা লাভ কৰি আছে বহুতে আমাক প্ৰশ্ন কৰিছিল যে সেই সন্দৰ্ভত প্ৰতিদিন টাইমৰ স্থিতি কি প্ৰতিদিন টাইমে কিয় বাতৰি কৰা নাই বা কিয় টক শ্ব' কৰা নাই সেই বিষয়টোক লৈ আজি সেইসকল দৰ্শকক আমি কওঁ যে 20 তাৰিখে সংঘটিত হোৱা সেই ঘটনাটো এক সপ্তাহ অতিক্ৰম কৰি গ'ল আৰু এতিয়া সংবাদ মাধ্যমত সেই বিষয়টোৱে ইমান বেছি চৰ্চা লাভ কৰা নাই তল পৰিছে আৰু তেনেকুৱা সময়তে আমি বিষয়টো আলোচনা কৰিব বিচাৰিছো টিআৰপিৰ স্বাৰ্থত নহয় এক সমাজৰ সুস্থ বাতাবৰণৰ স্বাৰ্থতে আমি কিছু কথা পাতিব বিচাৰিছো মই আপোনালোকক প্ৰথমতে এটা বিশেষ দৃশ্য দেখুৱাই ল'ব বিচাৰিছো যিটো ঘটনা সংঘটিত হৈছিল 2014 চনৰ আগষ্ট মাহৰ 20 তাৰিখে আমাৰ এইখন অসমতেই সংঘটিত হৈছিল সেই ঘটনাটো আৰু 3 দিন সেই ঘটনাটো বাতৰি কাকত বা টেলিভিছনত কৰবাত হয়তো এটা চুকত ওলাইছিল একমাত্ৰ প্ৰতিদিন টাইমে সেই ঘটনাটো ৰাজহুৱাকৈ সবলভাৱে উত্থাপন কৰিছিল আৰু তাৰ পিছত গোটেই ৰাজ্যজুৰি এক বিশেষ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল পাতনি দীঘলীয়া নকৰি মই আপোনালোকক সম্পূৰ্ণকৈ সেই দৃশ্যটোৱে কেইটামান বিশেষ মুহূৰ্ত দেখুৱাব বিচাৰিছো টেলিভিছনৰ স্ক্ৰীনত এইখিনি মুহূৰ্তত চাওক সেই দৃশ্যকেইটা এই কণমানি ছোৱালীজনী এনডিএফবিৰ জিঘাংখাৰ বলি হৈছিল মাক দেউতাকৰ সন্মুখতে তাইক গুলিয়াই হত্যা কৰা হৈছিল AK-56 ৰাইফলেৰে থকা খৰকাকৈ গুলিওৱা হৈছিল 2014 চনৰ 20 আগষ্টত সংঘটিত হৈছিল এই ঘটনা মই আকৌ কৈছো 2014 চনৰ 20 আগষ্টত সংঘটিত হৈছিল স্বয়ং মাক দেউতাকৰ সন্মুখতে দশম শ্ৰেণীত পঢ়ি থকা এই কণমানিজনীক কেইটামান উগ্ৰপন্থীয়ে থকা খৰকা কৰিছিল গুলিয়াই আৰু তাৰ পিছত এই দৃশ্য বন্দী হৈছিল কেমেৰাত এইকেইটা সেইকেইটা উগ্ৰপন্থী যিকেইটাই গুলিয়াই হত্যা কৰিছিল সেই কণমানিজনীক বাকি সকলো কথা বাদ দি যদি এইখিনি মুহূৰ্তত আমি প্ৰশ্ন কৰোঁ যিবিলাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বৰ্বৰ হুতাই অসমৰ সংবাদ মাধ্যমক আজিৰ দিনত প্ৰশ্ন উত্থাপন কৰিছে যে অসমৰ সংবাদ মাধ্যমে এই ক্ষেত্ৰত কিয় নীৰৱ পাপনৰ সেই ঘটনাটোক লৈ মই যদি উলুটাই প্ৰশ্ন কৰোঁ এতিয়া বাকি সকলো ঘটনা বাদ দিয়ক বেলতলা কাণ্ড সংঘটিত হৈছিল এজনী যুৱতীক নাঙঠ কৰি দৌৰা হৈছিল সেই সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকা কি আছিল অসমৰ বান সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা কেতিয়াও সমাধান নহয় ইয়াতো মানুহ মৰে 20-25 জন পৰ্যন্ত মানুহ মৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেতিয়াবা 2 ঘণ্টা টক শ্ব' কৰিছে নেকি আজিলৈকে অসমৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেতিয়াবা মাত মাতিছে নেকি সেইবিলাক বাদেই দিয়ক এই প্ৰিয়া বসুমতাৰী যিজনী কণমানি থকা খৰকা কৰিছিল উগ্ৰপন্থীয়ে এই প্ৰিয়া বসুমতাৰীৰ ঘটনাটো কোনোবা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি কৰিছিলে নেকি টক শ্ব' কৰিছিলে নেকি কোনোবাই গুৰুত্ব দিছিলে নেকি বা ষ্টুডিঅ'ৰ পৰা তেটু ফালি ফালি যিসকলে উদাত্ত কণ্ঠৰে চিঞৰে সেইসকলে এই ঘটনাটোক লৈ এষাৰু মাত মাতিছিল নেকি আপোনালোকে নিজেই প্ৰশ্ন কৰক মনত পেলাওক যদি এবাৰলৈও দেখিছিল নাই দেখা
কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বিষয়টোক লৈ কোনো টক শ্ব' কৰা নাছিল কাৰণ এইবিলাকত কোনো টিআৰপি নাই অসম মুলুকৰ এজনী জনজাতীয় ছোৱালীক মৰিছে মাৰিছে তাত দেশৰ সংবাদ মাধ্যমৰ কি আহে যায় সেয়া আছিল মানসিকতা আৰু যিসকলে আজি আমাক প্ৰশ্ন কৰিছে সেইসকলক মই এটাই মাত্ৰ উদাহৰণ দিছোঁ এই ঘটনাটো কি নিউজ হ'বলগীয়া বিষয় নাছিল ঘটনা নাছিল নেকি মই প্ৰথমতেই সত্যেন দাম আপোনাৰ কাষলৈকে আহিছোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বহু মানুহে শেহতীয়াকৈ পাপনক কেন্দ্ৰ কৰি যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমাৰ অসমৰ সংবাদ মাধ্যমকো প্ৰশ্ন কৰিছে বহুতেই কিন্তু সেইসকলক আমি কওঁ যে অসমৰ বহুত সমস্যা আজিলৈকে কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই ধৰণে কৰা নাই অসমৰ সন্তানেই আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নাই কৰা আমি দেখিবলৈ পোৱা নাই এই বিষয়টোক লৈ যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল পাপন দোষী নে নিৰ্দোষী সেয়া সময়ে ক'ব আইনে ক'ব ন্যায় প্ৰক্ৰিয়াই ক'ব কিন্তু এনেকুৱাকৈ যেন বিষয়টোক লৈ চৰ্চা হ'ল এজন মানুহক সম্পূৰ্ণৰূপে খতম কৰি দিয়া হৈছে এক প্ৰকাৰ শেষ কৰি দিয়া বুলি ক'ব পাৰি শেষ কৰি দিয়া এইটো উচিত নে নিতুমণি প্ৰথম কথা হ'ল যে যিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো ভূমিকাৰ কথা কৈছে মোৰ কথাটো এনেকুৱা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমত এতিয়া বহু কথা চলি আছে এনআৰচি হয় অসমৰ এনআৰচিক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত 2 ঘণ্টা বাদ দিয়ক কেতিয়াবা 10 মিনিট কথা পতা দেখিছেনে হয় এনআৰচি গোটেই ভাৰতবৰ্ষত হোৱা নাই অসমত হৈছে কি পৰিস্থিতি হৈছে অসমত যে ইমান বাংলাদেশী সোমাল অসমত যে ইমান বিদেশী আছে এইবোৰ কথা লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেতিয়াবা কথা পতা দেখিছেনে জুলাই মাহত ভাৰতৰ হোম মিনিষ্টাৰ কিৰণ ৰিজিজুই ক'ব লগা হৈছিলে যে নৰ্থ ইষ্টক লৈ পেলাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বায়াস আৰু তেওঁ কৈছিলে যে নৰ্থ ইষ্টত হোৱা আৰ্থকুৱেক নৰ্থ ইষ্টত হোৱা বানপানীৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ স্থান নাপায় আৰু তাৰ ফলত তেওঁলোকৰ নৰ্থ ইষ্টৰ পৰা যিবোৰ পলিটিচিয়ান যিবোৰ এমপি তাত আছে তেওঁলোকৰ অসুবিধা হয় কাৰণ বাকীবোৰে কাশ্মীৰত অলপ বানপানী হ'লে চেন্নাইত অলপ বানপানী হ'লে বহুত ডাঙৰকৈ দেখুৱাই থাকে গোটেই দিনটো দেখুৱাই থাকে ৰাস্তাত পানী উঠিলে গাড়ী চলিব নোৱাৰিলে বম্বেৰ বানপানী দেখাই থাকে কিন্তু অসমত 100 মানুহ মৰি যোৱাৰ পিছতো কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেইবোৰ বিচাৰি নাপায় আজি জিএছ চৰ্দত এটা যদি ৰেপৰ ঘটনা হয় নিতুমণি যিটো প্ৰিয়াৰ কথা কৈছে বাদ দিয়া প্ৰিয়াৰ কথাটোতো বহুত ডাঙৰ কথা এইটো দেখুৱা নাই সামান্য কথা এটা যেতিয়া বেয়া কথাবোৰ যে দেখুৱাই যেতিয়া জিএছ চৰ্দত এটা ঘটনা হৈছিল সেইটো কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেখুৱাই আছিল বেয়া ঘটনাবিলাক যেতিয়া হ'ব তেতিয়া দেখুৱাব যে অসমীয়া মানুহ যেন একদম মানে বেয়া অসমীয়া মানুহ যেন একদম আৰু সেই সময়খিনিত মই পাঞ্জাৱত আছিলোঁ পাঞ্জাৱৰ মানুহবোৰে সুধিছিলে হা গুৱাহাটী মে তো ইচ্ছা হৈ ৰহা গুৱাহাটী মে তো ইচ্ছা হৈ ৰহা এনেকুৱা এটা দেখাই যেন গুৱাহাটীখন মানে একদম ৰেপৰ জেগা এনি টাইম ৰেপে হৈ থাকে গুৱাহাটীত এনেকৈ দেখাই থাকে অসমখন যেন একদম এখন অসভ্য জেগা এখন আমি যেন অসভ্য মানুহবোৰে ইয়াত থাকোঁ কথাটো হ'ল এতিয়া যিবিলাক ঘটনা তেওঁলোকে দেখাব আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ কোনটো সমস্যা বানপানীৰ সমস্যা বাংলাদেশীৰ সমস্যা এই কোনটো সমস্যা যিবোৰ অসমৰ জ্বলন্ত সমস্যা কোনটো সমস্যা লৈ প্ৰাইম টাইমত 1 ঘণ্টা ডিছকাশ্যন কৰিছে তাৰমানে এনেকুৱা নেকি যে অসমৰ এই কথাবিলাক লৈ তেওঁলোক কনচাৰ্ণ নহয় অসমীয়া মানুহক খালি এটা বেয়া ভাৱত দেখুৱাটোৱে তেওঁলোকৰ কাম আজি পাপন জুবিন যোনেই নহওক তেওঁলোক সবৰে ল উইল টেক ইট অন কোৰ্চ আজি মই এনেও কথাটো কৈছোঁ যেতিয়া এটা মেটাৰ যদি কোনোবাই এখন এফআইআৰ দিছে বা কোনোবাই দিছে ল উইল টেক ইট অন কোৰ্চ লয় যিটো কৰিব সেইটো হ'ব কালি যদি পাপনক যদি নিৰ্দোষী বুলি কয় নিৰ্দোষী বুলি যিদিনা ক'ব এই সংবাদ মাধ্যমবিলাকৰ তেওঁলোকৰ সাহস আছে নেকি সেইদিনা পাপনক মাতি আনি 1 ঘণ্টা বহাব যে সেইদিনা ক'ব যে তোমাক আমি টৰ্চাৰ কৰিছিলোঁ সেইদিনা মাপ খুজিব নেকি পাপনক নুখোজে সেইদিনা কিন্তু নেদেখুৱাই যে পাপন যে নিৰ্দোষী হৈ ওলাই গ'ল তেতিয়া কিন্তু নেদেখুৱাই পাপনক যে নিৰ্দোষী বুলি যেতিয়া হ'ব তেতিয়া নেদেখুৱাই আৰু এই পস্কো একখনত প্ৰমাণ কৰাটো কি বহুত দূৰৰ কথা আৰু যোনে এইবিলাক কথা কৈছে এই যিবিলাক সাক্ষীবাদী যিবিলাক হ'ব তাত আহিব বাকী আমি কথা পাতিম কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অসমৰ আৰু নৰ্থ ইষ্টৰ ক্ষেত্ৰত বায়াস শ্যামকানু মহন্ত আপুনি ব্যক্তিগতভাৱেও আজি যেহেতু আমি গোটেই কথাখিনি যিগৰাকী মধ্যমণি পাপন অংগৰাগৰ শেহতীয়া পৰিৱেশটোক লৈ আমি কথা পাতিছোঁ আপুনি পাপনক খুব ওচৰৰ পৰা লগ পাইছে আপুনি পাপনৰ সন্দৰ্ভত জানে দিল্লী মুম্বাইত আপুনি যিবিলাক অনুষ্ঠান কৰিছে পাপনক লৈ পেলাই কৰিছে আমাৰ আজিৰ দিনত যদি অকল অসম নহয় নৰ্থ ইষ্টৰ পৰা যদি কাৰোবাক অমিতাভ বচ্চনে যদি ভাল গান গোৱা মানুহ হিচাপে জানে তেনেহ'লে হয়তো পাপনকেই জানিছিল জুবিন কিবা কাৰণত তাত টিকিব নোৱাৰিলে বা এনেকুৱা ধৰণৰ ষড়যন্ত্ৰৰ বলি হৈ হয়তো জুবিন আকৌ গুচি আহিবলগীয়া হ'ল যিজনে সংগ্ৰাম কৰি আছিল সেইজনেই পাপন
মই কোৱা নাই যে পাপনে কিমান দুখ কৰিছে কিমান ভুল কৰিছে সেয়া এতিয়া ন্যায় ব্যৱস্থাই কৰিব সেইখিনি বেলেগ এটা কথা কিন্তু পাপনটো ৰাহুল গান্ধী নহয় যে পৰিয়াল কেন্দ্ৰিক এটা জখলাত আহি পেলাই সেই পৰ্যায় পাইছে খগেন মহন্তৰ পুতেক হিচাপে পাপন গৈ পেলাই এই পৰ্যায় পাইছে সেইটো নহয় পাপনে যিখিনি কৰিছিলে নিজা কেপাচিটিত গৈছে নিজা শক্তি সামৰ্থ্যৰ ভেটিত সেইখিনিলৈকে গৈছে আজি অকল ভাৰতবৰ্ষতে নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো পাপনে যিকেইটা কাম কৰি আছে আজি যদি বিহু নচুৱাইছে আমি যদি দেখোঁ কাৰোবাক তেনেহ'লে সেইখিনি কাম পাপনে কৰি আছে গতিকে জোখতকৈ বাৰু এই বিষয়টোক পাপনক বেছি অন্যায় কৰা হৈছে নেকি কি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কি ছ'চিয়েল মিডিয়া বা কি বেলেগ বেলেগ ব্যক্তি দুটা কথা প্ৰথম যে জুবিন গাৰ্গে হয়তো নিজস্বভাৱে তেওঁ গুচি আহিলে তেওঁ অসমত চিনেমা কৰিবলৈ গুচি আহিলে মুম্বাইত তেওঁ আৰম্ভণি কৰিছিলে ভাল এটা পাইছিলে কিন্তু এটা ডাঙৰ ষড়যন্ত্ৰৰ মই গুণ পাইছোঁ গোটেই জুবিনে মোৰ আগতে নিজে কৈছে সি ভাল নাপায় বুলি কৈছে তেওঁ কৈছে যে মোৰ মুম্বাইখন ভাল নালাগে আৰু তাৰ মানুহবিলাকক তেওঁ ঠিক নাপায় সেইকাৰণে তেওঁ গুচি অহা বুলি কৈছিল হয় এইটো এটা 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 বিশাল পৰিক্ৰমাৰ মাজতে পাপন গৈ সেইটো স্থানত পাইছিলে আৰু যিটো আমাৰ যিটো ফিডবেক মুম্বাইত অতি সোনকালে পাপন ভাৰতৰ 1 নম্বৰ ছিংগাৰ হ'বলৈ গৈ আছিলে তেওঁ এটা গোটেই বিশ্বত এতিয়া ৱৰ্ল্ড ফ'ক ফেষ্টিভেল হৈ আছে ভাৰতৰ বিশ্বৰ বিভিন্ন জেগাত সকলোতে পাপনক নিমন্ত্ৰণ কৰা হয় আৰু এইবাৰো হয়তো বহুত নিমন্ত্ৰণ তেওঁ পাইছিলে আৰু যদি ৱৰ্ল্ড চিনত যদি কিছুমান চাইল্ড মলষ্টেশ্যন এটা ইছ্যু আহি যায় অট'মেটিকেলি এইবোৰ চব কেঞ্চেল হৈ যায় পাপনে যিটো টিভিত দৃশ্য হৈছে এইটো দৃশ্যকোট দৃশ্য সেই দৃশ্যটো আমি সমৰ্থন কৰিব নোৱাৰোঁ এতিয়াতো আইনৰ ওচৰত আছে আমি আশা কৰোঁ আইনে এটা ডিচিশ্যন দিব কিন্তু যিদৰে ৰিপাব্লিক টিভি মই নামটো ক'ব বিচাৰিছোঁ ৰিপাব্লিক টিভি আৰু টাইমছ নামে কি বুলি ক'লে তেওঁক ক'লে প্ৰিডেটৰ বুলি পাৰভাৰ্ট বুলি গোটেই দিনটো দিনে ৰাতিয়ে এনেকুৱা এটা প্ৰচণ্ড আক্ৰমণ কৰিলে পাপনৰ কেৰিয়াৰত এতিয়া থৰক বৰক অৱস্থাত জি টিভি অলৰেডি তেওঁ উইথড্ৰ কৰিছে কিছুমান মিউজিক চেনেলে শুনিছোঁ উইথড্ৰ কৰিব লৈছে বা বিভিন্ন ৱেজ এটা ডাঙৰ মাধমাৰ সোমাইছে পাপন এজন ছিংগাৰ নহয় পাপন এজন অসমৰ এটা সত্তা অসমৰ সত্তাটো তেওঁ লৈ গৈছে তেওঁ পাপনে কাক লৈ গৈছিলে অসমৰ শংকৰী সংস্কৃতি লৈ গৈছিলে বিহুটো তেওঁ ফ'ক ফিউজন কৰিছিলে কাৰণ বিশ্ব দৰবাৰত নিবলৈ হ'লে অকণমান ফিউজনৰ দৰকাৰ এই গোটেইখিনি কৰি অসমক তেওঁ আগুৱাই লৈ গৈছিলে গোটেই অসমৰ গোটেই ভেটিটো তেওঁ আগুৱাই লৈ গৈছিলে আৰু সেই অৱস্থাত তাক যিটো কৰা হ'ল কিয় কৰা হ'ল এইটো এটা ডাঙৰ চক এনেকুৱা ধৰণৰ চক এই কথাটো আমি ছাপৰ্ট নকৰিব পাৰোঁ কিন্তু এই ডিচিশ্যনটো এই টিভিৰ ডিচিশ্যন হ'ব নোৱাৰে এই ডিচিশ্যনটো আইনে ল'ব সেই তাৰ পিছতো ইমান বেছি তেওঁক নিজে পদকীয়া নিজে গোচৰীয়া নিজে বিচাৰক হয় যিটো ডিচিশ্যন দিয়াৰ পিছত হ'ল কি গোটেই পাৰচেপশ্যনটো ছ'চিয়েল মিডিয়াত শেষ কৰি দিলে এই শেষ কৰাত মই কিছুমান ষড়যন্ত্ৰৰ গুণ পাইছোঁ এই ষড়যন্ত্ৰৰে আইনে এইটো বিষয়ে আৰু ডিছকাশ্যন হ'ব কিন্তু আটাইতকৈ ডাঙৰ হৈছে যে কোনে কৰিলে কিয় কৰিলে এই কথাখিনি অলপ আলোচনা কৰা দৰকাৰ তাতকৈ ডাঙৰ কথা তুমি যিটো প্ৰথম কথা কৈছা আমাৰ যিটো কেঁকুৰা প্ৰবৃত্তি অসমীয়া মানুহৰ যিটো কেঁকুৰা প্ৰবৃত্তি এইটো সম্পৰ্কে যোৱাকালি মই ফেচবুক লাইভ কৰিছিলোঁ বিৰাট চৰ্চা চলি আছে ছ'চিয়েল মিডিয়াত এইটো কিন্তু অসমৰ কাৰণে ডাঙৰ এটা সমস্যা অসমীয়াক আমি শেষ কৰিব খুজিছোঁ নেকি এটা জাতি মই এটা চিম্পল এক্সাম্পল দিছোঁ সৌৰভ গাংগুলী ইণ্ডিয়ান ক্ৰিকেটৰ পৰা ড্ৰপ কৰা হৈছিলে তেওঁক আনচেৰিমনিয়াছলি ড্ৰপ কৰিছিলে ড্ৰপ কৰোঁতে ক্ৰিকেটিং ৰিজনত ড্ৰপ কৰিছিলে কিন্তু গোটেই বেংগল উঠি আহিলে তেখেতক মানে ৰিষ্টেট কৰিবলৈ তেওঁক এইটো ভালো ক'ব পাৰি বেয়া ক'ব পাৰি কিন্তু মই ক'ব খুজিছোঁ এটা জাতিৰ একতা জাতিটোৰ ভৱিষ্যতৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ কেঁকুৰা মেণ্টেলিটিটো অসমীয়াৰ মাজত আছে সেইটো মই নিজৰ ফালতো বহুত আমি যেতিয়া কিছুমান কাম কৰোঁ যিকোনো মুহূৰ্তত পদে কোনোবাই আমাৰ নিজৰ মুলুকে আমাৰ নিজৰ আপোনে সেইটো বন্ধ কৰে এই যিটো মাইণ্ডছেটটো যে আমাৰ কামত উঠিব নিদিয়া কাম কৰিব নিদিয়া এইটো চেঞ্জ কৰিব লাগিব পাপনৰ এই গোটেই বস্তুটোত মই সেইটো এটা গুণ পাইছোঁ আমাৰ এইটোৰ ওপৰত ডিছকাশ্যন হোৱা দৰকাৰ যে আমি আমাৰ নিজৰ সম্পদক কেনেকৈ লৈ যাওঁ এইটো কথা হয় কিন্তু পাপনে দুখ কৰিছে শুদ্ধ কৰিছে পাপনৰ দৃশ্যটো মই অলপ দৃশ্যকটো পাইছোঁ এই যিটো ঘটনাটো মই অলপ দৃশ্যকটো পাইছোঁ কিন্তু এই ডিচিশ্যনটো তেওঁ শুদ্ধ নে ৰং সেইটো ন্যায় প্ৰক্ৰিয়ালৈ ৰোৱাই নহ'ল তাৰ আগতে পদকীয়া গোচৰীয়া বিচাৰক হৈ তেওঁক ষ্টাম্প কৰি দিয়া সেইটোকে ক'লে হি ইজ গিল্টি হয় সেইটো কৰিবলৈ তেওঁলোকে কিয় কৰিব তেওঁলোকে কিয় কৰিব তাত তুমি যিটো প্ৰথমতে কথাটো কৈছা অসমত আটাইতকৈ ডাঙৰ ইছ্যু আছে অসমৰ যিটো জাগিৰোডৰ পেপাৰ মিলৰ ছোৱালীজনী বিননী অসমৰ যিখিনি ইছ্যু সেইখিনি ইছ্যু কেতিয়াও ফ'কাছ নাপায় কিন্তু অসম ধংকি ইছ্যু কেইটামান ফ'কাছ পায় যিটো সত্যেন দাই যিটো কথা ক'লে যিয়ে সুদে পালে যে অসমীয়া মানুহবোৰ এনেকুৱা যেন লাগিলে চব যেনে লুটেৰে বা চৰিত্ৰহীন অসমীয়া মানুহ এনেকুৱা এটা পাৰচেপশ্যন কিয় দিয়া হৈছে এইটো আমি অৰ্ণৱ গোস্বামীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে এজন অসমীয়া হিচাপে আমি প্ৰাউড কৰোঁ তেখেতৰ বিভিন্ন কামত আমি দেখিছোঁ বা তেখেতক আমি ছাপৰ্টো কৰিছোঁ এই কথাত কিন্তু আমি সজোৰে প্ৰতিবাদ কৰিছোঁ যিভাগে পাপনক ভিলেন কৰা হৈছে আমি এইটো সজোৰে প্ৰতিবাদ কৰিব লাগে মই নামটো এতিয়ালৈকে লোৱা নাছিলোঁ বা টিভি চেনেলকেইটাৰো নামো লোৱা নাছিলোঁ আপুনি যিহেতু নাম লৈছে
তেনেহ'লে মই প্ৰথম টাইমছ নাউত এতিয়া যিহেতু নাই তেখেত ৰিপাব্লিক টিভিতে আছে টাইমছ নাউত থাকোঁতে মই তেওঁ ইণ্টাৰভিউ লৈছিলোঁ আৰু অসমৰ টেলিভিশ্যনত চাগে তেনেকৈ আধা ঘণ্টা বা 1 ঘণ্টা ইণ্টাৰভিউ প্ৰথম ময়ে লৈছিলোঁ যিটো এতিয়াও ইউটিউবত আছে তেখেতক সেইজন অৰ্ণৱ গোস্বামীক মই ভৱিষ্যতলৈ ভাৰত ৰত্ন পাব পৰা এজন সুযোগ্য অসমীয়া বুলি কৈছিলোঁ আজি সেইজন অৰ্ণৱ গোস্বামীয়ে যিখিনি কাম কৰিছে আপোনাক যেনেকৈ হতচকিত কৰিছে মোকো তেনেকৈ ব্যথিত কৰিছে অৰ্ণৱ গোস্বামীক লৈ আমিও গৌৰৱ কৰোঁ এজন অসমীয়া হিচাপে কিন্তু সেই অসমীয়া হিচাপে তেওঁ পাপনক অসমীয়া হিচাপে চাব নালাগে কিন্তু আপুনি যিখিনি কথা কৈছে যে যেনেকুৱাই নহওক তাত এজন বিহাৰৰ মানুহেই থাকক লাগিলে তেওঁ উত্তৰ প্ৰদেশৰ মানুহেই থাকক তেনেকৈ ন্যায় ব্যৱস্থাই ৰায় নিদিয়াকৈ সম্পাদক এজনে তেনেকৈ ৰায় দিয়াটো কাৰণ পাপনে দুইফালে বহুতখিনি পইণ্ট আছে এনেকুৱা নহয় যে ছাট আপ এণ্ড ক্ল'জ কেছ নাছিলে ইমান বেছি ভিলিফিকেশ্যন কৰা কেছ নাছিলে এইটো ইমান বেছি ভিলিফিকেশ্যন কিয় কৰা হৈছে এইটো এটা নিউজ ৱৰ্থি মেটেৰিয়েল হয় মই সেই দিশলৈ আহিম মই মীৰা বৈঠকৰ কাষলৈ যোৱাৰ পূৰ্বে এইখিনি মুহূৰ্তত যিসকল দৰ্শকে সেই ভূমিকাটো যদি দেখা নাই মই এটা মাত্ৰ দৃশ্য এইখিনি মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীয়ে পাপনক লৈ যি শ্ব' কৰিছিল তাত তেওঁ সেই 2 ঘণ্টা সময়ৰ ভিতৰত এটা বিশেষ মুহূৰ্তৰ অকণমান দৃশ্য এটা চাই লওক Can you hear me? Gaurang? I can hear you, yes. This is Arnab here. Can you hear me? Hello? Yes, I can hear you. Yes, Arnab, I can hear you. It is just shameful what's going on, you know. I know you're doing your job as a lawyer. Well, absolutely, But I what feel the same I way tell too. you, no, it's shameful. Because you're trying to say this is an affectionate act. It's shameful for Since who? when does sexual molestation Well, become an affectionate act? You know, baby. And who the hell is your lawyer? Who the hell is your client to try and dismiss this as affection? I want to ask you today, Gaurang, is forcibly use my words carefully. Is forcibly kissing a minor affection or assault? Is forcibly, I put this question to you, forcibly kissing a minor girl, forcibly kissing a minor girl, forcibly, was it with her will or against her will? Was it with her will or against her will? Answer me, was it with her will or against her will? With her will or against her will? Well, you can see the relationship. With her will or against her will? Both of them. With what relation? With her will or against her will? That is how it is. With her will or against her will? How the relationship is with her will or against her will? A young girl sexually assaulted by a person in a position of power. You don't need. Let me explain to you, sir. I don't think you know the law or you know any facts. I think you are ignorant of both ethics and law out here, Gaurang. So let me advise you on both. My question to you is, will you listen to me or will you carry on like a broken record? Wait a minute. If I don't know the law, I'm so sorry. No. You don't seem to be aware. First, you should know if you're calling a guest, you should be respectful towards No, guests. I'm very respectful. I will show you the respect. I will show you the respect, but I will ask you. I'm so sorry, you're not. Don't teach me. Don't teach me. Don't teach me. I play the pictures. Don't teach me. Gaurang, listen to me. Listen to me. You are the lawyer. You answer my question, okay? সেয়া আছিল অৰ্ণৱ গোস্বামীৰ বক্তব্য আৰু বহুতখিনি আছে এনেকুৱা মই গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় যিখিনি তেখেতে কৈছে এক প্ৰকাৰ তেওঁ যৌন নিৰ্যাতন চলোৱা বুলি ৰায়ে দি দিছে পাপনে ছোৱালীগৰাকীক তেওঁ এক প্ৰকাৰ ৰায় দি দিছে মই আকৌ কৈছোঁ এইটো সময়ে ক'ব আপোনাৰ দৃষ্টিত এইখিনি উচিত হৈছেনে মই এটা কথা প্ৰথমতে কওঁ পাপনৰ যিটো তাত ভিডিঅ' দেখিছোঁ এইটো সংযত অসংযত এইটো আইনৰ ভিত্তিত আছে আইনে বিচাৰ কৰিব মই এই বিষয়টোত বিশেষ নকওঁ খালি এটা কথাই মই কওঁ যে ছ'চিয়েল এটা যেতিয়া মানে হেৰিত এনভাইৰনমেণ্টত থাকে সকলো কেয়াৰফুল হোৱাটো কিন্তু জৰুৰী এইটো 1 নম্বৰ কথা দ্বিতীয়তে মই এটা কথা কৈছোঁ মই আগতে অৰ্ণৱ গোস্বামী ডাঙৰীয়া তেখেতো অসমৰ এজন ভাল আইকন মানে নেশ্যনেল লেভেলত আমি খুব গৌৰৱ কৰিছিলোঁ আজি অলপ দিনৰ পৰা কিন্তু মোৰ সেই গোটেই বস্তুটো কিন্তু অলপ হ'লেও কিন্তু তললৈ গৈছে মানে তললৈ কিয় গৈছে এনেকুৱা মই কি কথা নকওঁ মই আগতে আজি পাপনৰ কথাটো যেনেকৈ একদম তেওঁ লাইমলাইটত লৈ পেলাই গোটেই ইণ্ডিয়াত মানে এটা হিলাই দিয়া নিউজ এটা কৰিলে এনেকুৱা এটা বাইট এটা সময়ত অসমৰ এগৰাকী মহিলাইও তেওঁ তাত দিছিলে সৰু কেছ বুলি কিন্তু তেওঁ নকৰিলে তেতিয়া মানে কথাটো হৈ গৈছে অসমৰ মানুহগৰাকীক প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত তেওঁ নৈতিক দায়িত্ব আছিল মৰেল ৰেছপঞ্চিবিলিটিজ আছিলে তেতিয়া কিন্তু তেওঁলোকে নকৰিলে কাৰণ বাকী অপজিট ছাইডটো তেওঁ পাৱাৰফুল দেখিলে আজি মোৰ কেতিয়াবা অনুভৱ হয় যে ক্লাছ হৈছে নেকি যে অৰ্ণৱ গোস্বামী নেশ্যনেল লেভেলত এজন আইকন
পাপনো নেশ্যনেল লেভেলত দুজন একেলগে থাকাত ক'ৰবাত অসুবিধা হৈছে নেকি তেনেও মোৰহে ভাব হয় নহ'বও পাৰে এখন অৰণ্য যেনেকৈ দুটা বাঘ থাকিবলৈ দিগদাৰ হয় মই পাপনে কি শুদ্ধ অশুদ্ধ কৰিছে এইটো পক্ষত মই যোৱাই নাই মই খালি এটা কথা ক'ব বিচাৰিছোঁ অসমত মই যিমানবোৰ দেখিছোঁ অসমীয়া মানুহৰ কিবা প্ৰব্লেম হ'লে আজি পাপনে সেক্সুৱেল কিবা এটা কেছত গৈছে নহৈ পেলাই যদি বেলেগ এটা কেছতো গ'লহেঁতেন অসমত কিন্তু অসমীয়া মানুহ বিপদত পৰিলে কেতিয়াও অসমীয়া মানুহে নবচায় কিন্তু আমাৰ এটা মাইণ্ডছেট এনেকুৱা এটা হৈছে আমি বেলেগ বাহিৰা মানুহৰ সেই গ্লেমাৰৰ পিছত থাকি কিবা ভাল পাওঁ নেকি আজি অৰ্ণৱ গোস্বামী ডাঙৰীয়াকো মই বিনম্ৰভাৱে এটা অনুৰোধ জনাইছোঁ বহুত মই ইউটিউবত অহা আগত চাই আহিছোঁ তেওঁৰ ভিডিঅ'বিলাক বিভিন্ন লেভেলত তেওঁক বহুত মানুহে বেয়াকৈ কৈছে তাৰমানে আমাৰ গাত লাগে যে আমাৰ আৰু তেওঁ ইমান ডিক্টেটৰ হিচাপে জাৰ্নেলিজিমটো আমি শ্ৰদ্ধা কৰোঁ চাওক মিডিয়া নহ'লে আজি ক'ত কি হৈ আছে আমি গম নাপাওঁ আজি নিতুমণি শইকীয়াক আমি যথেষ্ট আপোনাক আমি সন্মান কৰোঁ কিন্তু তাৰ মানেটো এইটো নহয় যে এইখন টেবুলত বহি আপুনি যি মন যায় তাকে ক'ব অৰ্ণৱ গোস্বামীয়ে কাৰোবাক বহাই লৈ পেলাই তাতে আদালতো মানে জাজো হ'ব উকিলো হ'ব তেওঁ মানে চব হ'ব এইটো কিন্তু আজিকালি মানে ইৰিটেটিং হৈছে এই বস্তুটো মানে কিবা সহ্য নোহোৱা হৈছে তাৰমানে মই সেইকাৰণে কৈছোঁ মই নাম চাম নোকোৱাকৈ বৰ মানে দুটা কথা ক'বলৈ দিগদাৰ হয় কিন্তু মোৰ ব্যক্তিগত জীৱনতো উত্থানত কিছুমান দিগদাৰ হয় মই খুব মানে আপোচ কৰি পেলাই কথা ক'ব নোৱাৰোঁ কিন্তু মোৰ এটা কথা হৈছে আজিৰ তাৰিখত আপুনি যিয়ে কওক যিয়ে নকওক জুবিন গাৰ্গে হওক পাপনেই হওক এইবিলাক মানুহক কিন্তু আমি নাই কৰিব নোৱাৰোঁ আমাক যে বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া এটা এজন উজ্জ্বল নক্ষত্ৰ এওঁলোক আৰু তেওঁলোকৰ চেষ্টা আছে গতিকে মই দ্বিতীয়তে আৰু এটা কথা পাপনকো তেখেতকো কৈছোঁ যে আপোনালোকক লৈ আমাৰ কেতিয়াবা আমাৰ আইডেণ্টিটিও আমি বেলেগ এখন জেগাত গ'লে যে পাপনৰ জেগাৰ মানুহ নেকি বুলি আমিও প্ৰাউড কৰোঁ তো গতিকে আপোনালোকেও কিছু ক্ষেত্ৰত সংযম হওক আৰু এই যে ফেন ক্লাববিলাক যে ওলাইছে এইবিলাকে তেওঁলোকক কিন্তু ক'ৰবাত সংযমবিলাক নাইকিয়া কৰি দিছে অন্ধ সমৰ্থকভাৱে চবেই সমৰ্থন কৰাৰ কাৰণে বেফিকিৰ হৈ গৈছে গতিকে বেফিকিৰ হোৱাটো উচিত নহয় মই এইখনৰ জৰিয়তে জুবিন গাৰ্গলৈও এটা মই অনুৰোধ জনাইছোঁ আজিৰ এই আপোনাৰ প্লেটফৰ্মৰ জৰিয়তে এই যে ফেন ক্লাবসকলে তেখেতক সকলক যদি সঁচাকৈ একদম মানে জীয়াই ৰাখিব বিচাৰিছে তেওঁলোকে সূৰ্য পশ্চিম ফালে ওলাই বুলি ক'লে বিশ্বাস সেইটো কথা মানি ল'ব নালাগে কাৰণ সৃষ্টিৰ মানুহে কবিতা এটা লিখোঁতে পাহাৰটোকে সুন্দৰ ছোৱালী এজনী হিচাপে তেওঁলোকে দেখে গতিকে পাপনে দেখা পাহাৰটোক সুন্দৰ ছোৱালী বুলি ফেন ক্লাবে দেখিব নালাগে গতিকে সেইকাৰণে সৃষ্টিটো যদি জীয়াই থাকিব বিচাৰিছে অন্ধ সমৰ্থকসকলে সেই মানে হোৱাই নোহোৱাই সমৰ্থন কৰাৰ কাৰণে কম বয়সৰ আমাৰ শিল্পীসকলে তেওঁলোকে একচুৱেলি এনেকুৱা হৈ গৈছে যে আমাক বেয়া পোৱা মানুহ নাই আমি বেয়া কৰিলে চবে এক্সকিউজ কৰিব এইটো কিন্তু হোৱাটো অনুচিত নিশ্চয় খুব সুন্দৰকৈ কৈছে আপুনি কথাখিনি মই প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে এইখিনিতে বাণিজ্যিক বিৰতি ল'ব লাগিব ইতিমধ্যে আপোনালোকে গম পাইছেই শেহতীয়া ঘটনা প্ৰবাহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা কেঁকুৰা জাতি আজিৰ অভিমতত এই বিষয়টো কিয় আলোচনা কৰিব বিচাৰিছোঁ কাৰ বাবে আলোচনা কৰিব বিচাৰিছোঁ অকণমান সময় বিৰতি লৈছোঁ তাৰপিছতে মই ডক্টৰ নৱনীল বৰুৱা আৰু জোনমণি দেৱী খণ্ডৰ কাষলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে শেহতীয়া ঘটনা প্ৰবাহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা কেঁকুৰা জাতি আজিৰ অভিমতত এই বিষয়টো আমি আলোকপাত কৰিছোঁ মই ডক্টৰ নৱনীল বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ এখেতসকলৰ বক্তব্য আপুনি শুনিলে সঁচাকৈ এনেকুৱা লাগিছেগৈ আমি সঁচাই এটা কেঁকুৰা জাতি আমি কেঁকুৰাই যেনেকৈ কেতিয়াও উঠিবলৈ নিদিয়ে মাককো খুলি খায় আমিও এতিয়া তেনেকুৱা এটা জাতি মই বিশেষ নকওঁ আপোনাৰ বক্তব্যটো কি এই ক্ষেত্ৰত মই প্ৰথমতে ভিডিঅ'টোলৈ আহোঁ এই ভিডিঅ'টো লৈ পেলাই সকলোৱে এটা ইণ্টাৰপ্ৰিটেশ্যন কৰি দিছে যে এইটো কি কয় মানে তাত বেয়া কথা হৈছে দৃষ্টিকটো হৈছে ইত্যাদি সকলোৱে আমাৰ ইয়াৰ পেনেলিষ্টো কৈছে মই এটা কথা কওঁ যে ক্ৰিকেট খেলত আম্পায়াৰজন মাত্ৰ 22 গজ দূৰত থাকে আৰু থাকি পেলাই তেওঁ 100খন 200খন ক্ৰিকেট মেটচ মানে আম্পায়াৰিং কৰাৰ পিছতহে আম্পায়াৰ হয়গৈ তৎসত্ত্বেও তেওঁ কিন্তু সেইখিনি সময়ত নিজে চকুৰে দেখি থকা বস্তুটো ভুল হয় সেইকাৰণে ডিআৰএছ সিস্টেম আছে সেইকাৰণে স্লো মোশন কেমেৰা আছে সেইকাৰণে আল্ট্ৰা মোশন কেমেৰা আহিছে সেইকাৰণে হটস্পট ইত্যাদি আছে এই ভিডিঅ'টো যেতিয়া আপোনালোকে এইটো স্লো মোশনত এনালাইজ কৰি দেখিব যে তাত কোনো মানে লিপ টু লিপ চুম্বন হোৱাই নাই আৰু ছোৱালীজনীৰ মূৰটো ঘূৰাই দিছিল আৰু যেটো কৈছে জবৰদস্তি কৰিছে ছোৱালীজনীৰ হাতখন ক'ত আছে চাব ছোৱালীজনী নিজে নহয় মই আপোনাক কৈ দিছো স্লো মোশনত উলিয়াইছে হেতু আপোনাৰ গালত পৰিছে গালত পৰিছে মই হেতু অস্বীকাৰ নাই কৰা সেইকাৰণে সেইখন লিপছন নহয় উঠত নাই খোৱা গালত একেবাৰে মানে তাৰ ওপৰত আৰু অফ ভয়েসত কি কথা কৈছে বা এনেকে কৰাটোৰ মানে কি সেইবিলাকৰ ইন্টাৰপ্ৰিটেশনটো আমি জবৰদস্তি কৰি লৈছো হেতু আইনৰ হাতত এৰি দিয়াটো বেছি ভাল আমি নিজে ঠিক কৰি লোৱাটো উচিত নহয় দ্বিতীয় কথা আপুনি যেটো কৈছে যে কেঁকুৰা জাতি তাৰ চূড়ান্ত উদাহৰণ যিজনৰ কথা আজি পাতি আছো
তেখেত এজন দেশৰ আমি যেতিয়া বাহিৰলৈ যাওঁ আমি বন্ধু বান্ধৱৰ লগত লগৰ চিকিৎসকৰ লগত বিদেশলৈ যাওঁ দুজন অসমীয়াৰ নাম সদায় কয় সেই যিজন অৰ্ণৱ গোস্বামী আৰু পাপন তেওঁলোকে বিখ্যাত অসমীয়া কিবা ক্লাছ আছে তেওঁলোকৰ ব্যক্তিগত কিবা আছে নাই ক'ব নোৱাৰোঁ কিন্তু কেইটামান কথা আমি মনত ৰখা উচিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বুলি আপুনি কৈছে সকলোৱে কৈ আছে ইংৰাজী আৰু হিন্দী ভাষাৰ মাধ্যমেই যে ৰাষ্ট্ৰীয় মাধ্যম মই অন্তত মানি ল'ব নোখোজো তেওঁলোকৰ ভিউৱাৰশ্বিপ আপোনালোকতকৈ বেছি কিন্তু তেওঁলোকেই ৰাষ্ট্ৰীয় সকলো কথা নিৰ্ধাৰণ কৰে সেই কথাটো মানি লোৱাটো উচিত নহয় কাৰণ তেওঁলোকে এটা ভাষাৰ চেনেলে সাউথ ইণ্ডিয়ান ভাষাবিলাকৰ হয়তো যিবিলাক চেনেল আছে তেওঁলোকৰ হয়তো ভিউৱাৰশ্বিপ তাতকৈ বেছি হি যি কি নহওক এই যে এই ঘটনাবিলাক হৈছে আমি অকল যদি শিশু নিৰ্যাতনৰ কথা ভাবোঁ অকল শিশু নিৰ্যাতন মই বাকীবিলাক অসমৰ কথা বাদ দিছোঁ এই যে ব্যক্তিগত কাৰোবাৰ ভুলৰ বাবে আমচাঙত এখন ৰেভিনিউ ভিলেজ এখন ৰাজহ গাঁও উচ্ছেদ হৈ গ'ল তাত শিশুসকল মানে ঘৰ গ'ল স্কুল গ'ল এখন এটা দৃশ্য মিডিয়াত আহিছিল তেতিয়া ৰিপাব্লিক টিভি টাইমছ নাও ক'ত আছিল তেওঁলোকে সেই দৃশ্যটো দেখা নাছিল তেওঁলোকে ক'ব পৰা নাছিল আজি হয়তো ৰিপাব্লিক টিভিৰ এজনে ক্লেইম কৰিছে যে এইটো কি কয় হেৰিৰ ৰেপ কেছটো দেখুৱাইছিল বৈঠালাংচুৰ কিন্তু সেইটো ডিবেটাৰ্ছ ফৰাম বুলি এগৰাকী মানে এটা সংগঠনৰ যথেষ্ট অনুৰোধৰ পিছতহে দেখুৱাইছে অসমৰ এতিয়া আপুনি দেখিছিলে নেকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হৈছিলে এতিয়াও চাওক এতিয়াও পাপন লৈ পেলাই 2 ঘণ্টা কৰিলে কিন্তু যিটো হাই পাৱাৰ চেণ্ট্ৰেল কমিটি আহি অসম চৰকাৰে যিমান বিচাৰিছিল তাৰ 10 ভাগৰ 1 ভাগ টকা দি থৈ গৈছে যাৰ ফলত অসমত এইবাৰ ভয়ানক বানপানী হ'ব কাৰণ সেইখিনি টকাৰে অসম চৰকাৰে জোৰাব নোৱাৰে এই কথাবিলাক কিন্তু ৰাষ্ট্ৰীয় মাধ্যমে বা এই তথাকথিত এইবিলাক যিবিলাক নিজকে অসমৰ বুলি কয় তেওঁলোকে কিন্তু এইবিলাক দেখুওৱা নাই আৰু এওঁলোকে অসমীয়া বুলি ক'লে কোনোবা এজন মানুহ জন্মসূত্ৰে অসমীয়া হৈ যাব নে 5 মিনিট অসমীয়াত অন্তত কথা ক'ব পাৰিব লাগিব এই কথাটো কিন্তু মানুহে মনত ৰখা উচিত কোনোবাই 5 মিনিট যদি অসমীয়া ভাষাত শুদ্ধকৈ ক'ব নোৱাৰে তেওঁ নিজকে অসমীয়া ঘৰত জন্ম হৈছে বুলি অসমীয়া বুলি নিজকে বৰ কিবা এটা ভাবিব সেইটো আমি কিমান স্বীকৃতি দিয়া উচিত সেইটো এটা মোৰ কাৰণে প্ৰশ্নবোধক উচিত এই যে পাপনৰ ক্ষেত্ৰত পাপনে এটা সুন্দৰ প্ৰয়াস কৰিছিল যে বলিউডৰ যথেষ্ট মানুহ আনি পেলাই অসমৰ বান সমস্যাৰ কাৰণে বানপানীৰ এটা ফাংচন পাতি পেলাই বহু টকা তুলিছিল আপোনালোকৰ মনত আছে তৰুণ গগৈ হাতত পইচা তুলি দিছিল সেইখিনি সময়ত কিন্তু এইজন মানুহে এইজন ৰিপাব্লিক টিভিত তেতিয়া নাছিল টাইমছ নাওত আছিল তেওঁ অনুৰোধ কৰা সত্ত্বেও তাৰ কিন্তু কোনো পাব্লিচিটি কৰা নাই বা কোনো সহায় কৰা নাই তেতিয়া তেওঁৰ অসমীয়াত্ব ক'ত গৈছিল কাৰণ সেইটো পাপনেতো অসমৰ কাৰণে কৰিছিল এইবিলাক কাৰণতে কওঁ যে এই কেকুৰা প্ৰবৃত্তিটো সকলো অসমীয়াক জেনেৰেলাইজ কৰি দিয়াটো ভুল হ'ব কাৰণ সেইবিলাক মানুহে অসমৰ মিডিয়াই কি কৰিছে বুলি প্ৰশ্ন কৰাটো তেওঁলোকৰ কোনো অধিকাৰ নাই তাৰপিছত মিডিয়াৰ এথিক্স আপোনাৰ গেষ্টৰ মাইকৰ ভলিউমটো ল' কৰি পেলাই নিজৰ ভলিউমটো লাউড কৰি চিঞৰ বাখৰ কৰে সেইটো জানো এথিকেল কথা হ'ল গেষ্টজনক একো ক'বলৈ নিদিয়ে তেওঁলোকৰ আপুনিতো মোৰ ভলিউমটো কেতিয়াও তল কৰা নাই বা মই কথা কৈ থাকোঁতে মাজত চিঞৰ বাখৰ কৰি দিয়া নাই তো এইটো এটা এথিক্স থাকিব লাগে তেওঁ যে ক'লে যে পাৰভাৰ্ট শব্দটো ব্যৱহাৰ কৰিলে এই পাৰভাৰ্ট শব্দটো মানে তেওঁ ডিক্লেয়াৰ কৰি দিছে যে পাপনৰ যৌন ব্যভিচাৰ আছে তেওঁ কোন তেওঁ কেনেকৈ জানিলে যে পাপনৰ তেনেকুৱা কিবা আছে নে নাই অকল এইটো তেওঁ সেই 4 ছেকেণ্ডৰ ভিডিঅ'টো দেখিয়ে তেখেতে নিৰ্ণয় কৰিব পাৰিলে নে কোন পাৰভাৰ্ট হয় কোন নহয় আৰু যদি পাৰে তেনেহ'লে নেশ্যনেল কমিশ্যন তাৰ কাৰণে মানুহে কৈ দিবতো নোৱাৰে যে এজন মানুহ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ থাকিব পাৰে সেইটো বেলেগ কথা কিন্তু NCPCRত তেখেতে এটা কেছ হৈছে আৰু ষ্টেট কমিশ্যনেও লৈছে NCPCRৰ এখন নৰ্থ ইষ্ট ছেপাৰেট চেল এটা আছে তৎসত্ত্বেও সেই মানে NCPCR লোৱা পিছতো ষ্টেট কমিশ্যনৰ ইমানবোৰ কেছ পৰি থাকোঁতেও ষ্টেট কমিশ্যনে সুমোটো কেছ লৈছে ইমানবোৰ ঘটনা ঘটি থকাৰ পিছত তেখেতক কোনে সেইটো অধিকাৰ দিলে যে এনেকৈ এজন মানুহক যৌন বিকাৰগ্ৰস্ত বুলি স্পষ্টভাৱে কৈ দিবলৈ এইটো ভাবোঁ মই এটা মানহানি কেছ কৰা উচিত আৰু তেওঁক এটা উচিত শিক্ষা দিয়া দৰকাৰ নহ'লে ভাৰতৰ যিটো সংবাদ সেৱা আছে আপোনালোকৰ লগতে কিন্তু আপোনালোকৰ বদনাম হ'ব যেনেকৈ আমি 10জন বেয়া ডাক্তৰ হোৱাৰ কাৰণে আমি 100জন সকলো ডাক্তৰ বেয়াৰ নিচিনা হৈ গৈছোঁ আপোনালোকক কিন্তু বিপদত পৰিব আপোনালোকৰ ফালৰ পৰাও ইয়াৰ পৰা প্ৰচেষ্টা ল'ব লাগে আপুনি যিটো আজি লৈছে সেই প্ৰচেষ্টাটোক মই স্বাগতম জনাওঁ মই জুনমণি দেৱী খান গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ বক্তব্য কি
প্ৰথম কথা হ'ল যে যেটো ঘটনা ঘটিছে যেটো পাপন কেন্দ্ৰিক বিতৰ্ক হৈ আছে সেই বিতৰ্কত মই একো মতামত দিবলৈ নাযাওঁ ইতিমধ্যে অন্যান্য কেইটামান ব্যক্তিগত চেনেলে মোক এই বিষয়ে মতামত দিবলৈ মাতিছিল কিন্তু মই তেতিয়া কৈছিলোঁ যে অসমত এনেকুৱা বহু ডাঙৰ ডাঙৰ সমস্যা আছে সেই সমস্যাবোৰতকৈ পাপনে কাক ক'ত কেতিয়া চুমা খালে সেইটো ডাঙৰ সমস্যা নহয় সেইকাৰণে এই ক্ষেত্ৰত মই মতামত দিবলৈ নাযাওঁ বুলি প্ৰথম অৱস্থাতে তেওঁলোকক মই নাকচ কৰিছিলোঁ কিন্তু আজি আপোনাৰ এই অনুষ্ঠানটোত মই এইকাৰণে আহিব লগা হ'ল মই ফেচবুকতো কোনো কমেণ্ট দিয়া নাই পাপনৰ এই ঘটনাটো সম্পৰ্কে এতিয়া কিন্তু মই আহিব লগা হ'ল কাৰণ এতিয়া বিতৰ্কবিলাক বেলেগৰ পৰা বেলেগ ফাললৈ গুচি গৈছে এতিয়া যেটো আপুনি ক্লিপ দেখুৱালে মই অৱশ্যে ৰিপাব্লিক টিভি নাচাওঁ মই এনেকুৱা ধৰণৰ চিঞৰ বাখৰ কৰা টক শ্ব' চাই অলপো ভাল নাপাওঁ মই সেইকাৰণে সেই চেনেলটো মই নাচাওঁ কিন্তু আজি আপুনি ক্লিপটো যেটো দেখুৱালে সেইটো চাই পেলাই মানে মোৰ অনুভৱ হৈছে যে এই ধৰণৰ যি ধৰণৰ ঘটনা কৰা হৈছে এই বিতৰ্কটোক তিলটোকে তাল যেনেকৈ কৰা হৈছে এই গোটেই কাণ্ডটো এতিয়া পাপনে ক্ৰাইম কৰিছে নে নাই সেই সম্পৰ্কে মই একেবাৰে মতামত নিদিওঁ কাৰণ এইটো এতিয়া বিচাৰাধীন হৈ আছে আইনৰ বিচাৰাধীন এটা বিষয় কিন্তু প্ৰিজুডিচ মেটাৰ এটাত আমি নিজৰ বক্তব্য ৰখা উচিত নহয় সেইটো আইনে বিচাৰ কৰিব সম্পূৰ্ণ অন্ধভাৱে আইনৰ ওপৰত বিশ্বাস ৰাখি সেই বিষয়টো মই একেবাৰে এৰি দিছোঁ তাত মই একো কথা ক'বলৈ নাযাওঁ কিন্তু এতিয়া কথা হ'ল এই বিতৰ্কটোক তিলটোকে তাল কি কাৰণে কৰা হৈছে এই বিতৰ্কটো ইমান ডাঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিৰাট ডাঙৰ সমস্যা হিচাপে বিৰাট ডাঙৰ ইস্যু হিচাপে কিয় প্ৰতিষ্ঠা কৰা হৈছে সেই কথাটো যদি আমি মন দি চাওঁ তেতিয়াহ'লে নিতুমণি শইকীয়াদেউ আমি কেইটামান কথা মন দিব লাগিব এই মন দিব লগা কথাটো হৈছে কি পাপনৰ এই বিতৰ্কটো হোৱাৰ আগে আগে কি বিতৰ্ক চলি আছিল মিডিয়াত নীৰৱ মোদীৰ বিতৰ্ক চলি আছিল আৰু নীৰৱ মোদীৰ লগত আমাৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী দেৱৰ একেলগে তোলা ফটো ছ'চিয়েল মিডিয়াত আলোচনা হৈ আছিল আপোনালোকৰ বৈদ্যুতিক মাধ্যমবিলাকত আলোচনা হৈ আছিল এতিয়া পাপনৰ বিতৰ্ক তুংগত উঠি যোৱাৰ পিছত সেই আলোচনাবিলাক ক'ৰবাত দেখা পাইছেনে ইয়াত এটা চক্ৰান্ত আছে বুলি ভাবিবলৈ মই বাধ্য হৈছোঁ এতিয়া মই এতিয়া আপোনাৰ যিজন বিৰাট মানে ডাঙৰ এগৰাকী জাৰ্নেলিষ্টে এই গোটেই সমস্যাবিলাকৰ পৰা মানুহক ৰক্ষা কৰিবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে নেশ্যনেল মিডিয়াত চিঞৰ বাখৰ কৰিছে তেওঁক মই কেইটামান প্ৰশ্ন সুধিব খুজিছোঁ এই মই প্ৰশ্ন সুধিব পৰা বিষয়টো হৈছে অসমৰ বৰ্তমানৰ সমস্যা কি পাপনৰ এই ঘটনাটো ঘটাৰ আগদিনাখনৰ প্ৰতিদিন অসমীয়া প্ৰতিদিন নামৰ এখন বাতৰি কাকতত প্ৰথম পৃষ্ঠাত বিৰাট ডাঙৰকৈ এটা বাতৰি প্ৰকাশ হৈছিল যে অসমৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নাইকিয়া কৰি দিয়া হ'ল সেই বাতৰিটো লৈ কোনটো নিউজ চেনেলে নিউজ কৰিলে এটো সমস্যা নহয় নেকি চতুৰ্থ বৰ্গৰ চাকৰি নাইকিয়া কৰি দিয়া সমস্যাটোৱে অসমৰ জনসাধাৰণক একেবাৰে অসমৰ সাধাৰণ জনসাধাৰণক নিশেষ নকৰিবনে তেওঁলোকৰ নিয়োগৰ সুবিধা আমাৰ নিবনুৱা সমস্যাৰ এই গোটেই বিষয়বিলাকক জটিলতৰ কৰি দিয়া নাইনে এই সমস্যাবিলাক সন্দৰ্ভত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমেই হওক বা অন্যান্য মাধ্যমেই হওক কিমান এই সমস্যাবিলাক সন্দৰ্ভত আলোচনা কৰিলে যিবিলাক ৰাইজৰ বিষয় দ্বিতীয় কথাটো হ'ল অসমৰ এতিয়া জ্বলন্ত সমস্যাটো হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিখন যদি গৃহীত হৈ যায় যিখনৰ ওপৰত অধ্যাদেশ যদি পাছ হৈ যায় তেতিয়াহ'লে অসমীয়া নামৰ জাতি এটাৰ অস্তিত্ব বিলুপ্ত হৈ যাব সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কিবা বাতৰি কৰিলেনে ফৰে হওক বা এগেইনষ্টে হওক তেওঁলোকে কিবা বাতৰি কৰিলে নে টক শ্ব' কৰিলে নে বিষয়টো নিজাববীয়াকৈ বিশ্লেষণ কৰিলে নাই কৰা ইতিমধ্যে সত্যেন শৰ্মাদাই কৈ গৈছে এনআৰচি এটা অত্যন্ত মানে জৰুৰী বিষয় সেই বিষয়টো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু আমাৰ মানে তথাকথিত আমাৰ স্মাৰ্ট অসমীয়াসকল নিশ্চুপ হৈ আছে নেশ্যনেল মিডিয়াত আন এটা অসমৰ জ্বলন্ত সমস্যা হৈছে নগা ফ্ৰেমৱৰ্ক চুক্তি কাইলৈ পৰহিলে নাগালেণ্ডত ইলেকশ্যন হ'ব তেওঁলোকৰ লগত আমাৰ কেন্দ্ৰীয় চৰকাৰ এটা বুজাবুজিৰ অৱস্থালৈ আহি গৈছে এই নগা ফ্ৰেমৱৰ্ক চুক্তিখন এতিয়ালৈকে ৰাজহুৱা কৰা নাই তাত আমাৰ অসমৰ ভূমি যোৱাৰ সম্ভাৱনা আছে অসমৰ জাতিৰ অসমৰ মানুহৰ অসমৰ মাটিৰ সকলোলৈকে সংকট অহাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমাৰ মাননীয় মানে বিশিষ্ট জাৰ্নেলিষ্টসকলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিবা আলোচনা কৰিলেনে নাগালেণ্ডৰ ইলেকশ্যন হৈ গ'ল ফলাফল ওলাব এতিয়া তাকেইতো এতিয়া নাগালেণ্ডৰ সময়ত কম্প্ৰমাইজৰ অৱস্থালৈ আহি গ'ল কম্প্ৰমাইজৰ অৱস্থালৈ আহি যোৱাৰ সময়ত তেওঁলোকে কিবা বাতৰি প্ৰকাশ কৰিলেনে এতিয়ালৈকে ফ্ৰেমৱৰ্ক চুক্তিখন আমাৰ অসমৰ ৰাইজে গম পায়নে সেই গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হাতত অসম চৰকাৰৰ হাততে নাই সেই গোটেই বিষয়টো তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা বিষয় এটাত অসমৰ সংবাদ মাধ্যম এটাই চিঞৰিলে যিমান প্ৰভাৱ পৰিব তাতকৈ নেশ্যনেল মিডিয়া এটাই চিঞৰিলে বহুত বেছি প্ৰভাৱ পৰিলেহেঁতেন কিন্তু সেই বিষয়টো লৈ নেশ্যনেল মিডিয়াই চিঞৰিলেনে নাই চিঞৰা গতিকে এই সংবাদ মাধ্যমে কাৰোবাৰ যে ব্যক্তিগত স্বাৰ্থত বা ৰাজনৈতিক স্বাৰ্থত পাপনৰ ঘটনাটোক তিলকে তাল কৰি পেলাই অতি তেওঁলোকে দৃষ্টিগতভাৱে উপস্থাপন কৰিছে সেই কথা ক'বলৈ আমি বাধ্য হৈছোঁ এজন এডভকেটক এজন জাৰ্নেলিষ্টে কয় ইউ ডোণ্ট ন' দ্য ল
হি ইজ দ্য এডভোকেট তেওঁ পিছফালে আইনৰ ডাঙৰ ডাঙৰ কিতাপ আছে তেওঁ চেম্বাৰত বহি আছে তেওঁ এজন এডভোকেট এখন হাইকোৰ্টৰ তেওঁক এজন জাৰ্নেলিষ্টে কয় ইউ ডোন্ট নো দ্য ল আৰু আপুনি মোক আইন নিশিকাব আপুনি মোক শিকাবলৈ আহিব নালাগে তুমি কিয় এডভোকেটজনক শিকাই আছা এটো তেওঁৰ কি ধৰণৰ মেনাৰ্ছ ঠিক আছে মই সজনা মই আহিম মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰ পিছতে মই আপোনালোকৰ মাজলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ সত্যেন শৰ্মা আৰু শ্যামকণু মহন্তই ক'ব বিচাৰিছিল বিৰতিৰ পূৰ্বে মই দিব পৰা নাছিলোঁ কথাটো প্ৰথমতে এই নীৰৱ মোদীৰ ষ্টৰিটো প্ৰথমতে নীৰৱ মোদীটো কম পইচা নহয় 11,000 কোটি টকা ডাইৰেক্ট এটো গৈছে 11 গুচি গ'ল 11,000 কোটি টকা লেটাৰ অফ এটো মানে আন্ডাৰটেকিং বুলি কয় এলইউ বুলি কয় কৰি পেলাই 11,000 কোটি টকা গুচি গ'ল যোৱাৰ পিছত এটুক লৈ ডাঙৰ এটা ইস্যু হয় কিন্তু এটো কল শ্যামকণু মহন্ত আপুনি কথাটো ক'ব কিন্তু মোৰ কথাটো ক'বলৈ মন গৈছে কাৰণে মই কৈ লওঁ যিবিলাকে আমাক প্ৰশ্ন কৰিছে যে অসমৰ মিডিয়া পাপনৰ এই ক্ষেত্ৰত আমি হেতু প্ৰশ্ন কৰিব মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিব পাৰোঁ যে তেওঁলোক সেই ক্ষেত্ৰত ক'ত অমিত শাহৰ পুতেকৰ যেতিয়া কেলেংকাৰী ওলাইছিল সেই সংবাদ মাধ্যমবিলাকে ভাৰতীয় ৰাষ্ট্ৰীয় দলটোৰ সভাপতিৰ পুতেকৰ কেলেংকাৰী তেতিয়া সেই সংবাদ মাধ্যমে টকশ্বক কৰিছিলে নে নাই আমি যদি মই প্ৰশ্ন কৰোঁ যেনেকৈ আমাক কোনোবাই প্ৰশ্ন কৰিছে পাপনৰ ক্ষেত্ৰত আমি মৌন বুলি আমি যদি কওঁ সেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অমিত শাহৰ পুতেকৰ কেলেংকাৰী ওলাওঁতেনে মুখত চেলুটেপ মাৰি বহি আছিলে কিয় কি কৰিছিলে তেওঁলোকে তেতিয়া আমি যদি তেনেকৈ প্ৰশ্ন কৰিব পাৰোঁ নীৰৱ মোদীয়ে নীৰৱ মোদীয়ে 11,000 কোটি টকা ডিৰেক্টলি হৰলুকি কৰিলে গুচি গ'ল যোৱাৰ পিছত তেওঁক এটা টাইম লাগিছিলে মই যিটো এনালাইচিছ কৰিছিলোঁ যে নীৰৱ মোদীক অলপ টাইম লাগিছিল আজি আপুনি গম পাব নীৰৱ মোদীয়ে আমেৰিকান কোৰ্টত তেওঁ দেউলীয়া হোৱাৰ এপ্লিকেশ্যন দিছে তেওঁক এটা টাইম লাগিছিলে চ' যদি আমি এনালাইজ কৰোঁ বাহিৰৰ পৰা নীৰৱ মোদী আজি ঘটনাটো প্ৰায় 10-15 দিনৰ ঘটনা নীৰৱ মোদী ভাৰতৰ পইচা আমাৰ দুখীয়া ৰাইজৰ পইচালৈ ওলাই গ'ল যোৱাৰ পিছত এতিয়া তেওঁক প্ৰথম দুদিন পাপনৰ লগত গ'ল তাৰপিছত শ্ৰীদেৱী ঘটনাটো ঘটিলে শ্ৰীদেৱী ঘটনাটো পাপনৰ লগত 2 ঘণ্টা হনেৰে নমনিলা এইটো 24/7 এনেকুৱা নহয় যে পাপনৰ কথা 2 ঘণ্টা দেখাইছে 24 ঘণ্টাই এটাই নিউজ চলি আছে কেইটামান মিডিয়া দ্বিতীয় প্ৰশ্নটো হ'ল তাৰপিছত আহিলে যিটো দুখজনক শ্ৰীদেৱী ঘটনাটো আৰু তৃতীয়তে এতিয়া আজি কীৰ্তি চিদাম্বৰম এৰেষ্ট কৰিলে চ' আৰু অলপ দিন সময় পালে কিন্তু নীৰৱ মোদী কেছটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম নীৰৱ কিয় অকল মই ৰিপাব্লিকৰ কথা কোৱা নাই মেক্সিমাম মেজৰিটি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম নীৰৱ মোদীৰ ক্ষেত্ৰত নীৰৱ কিন্তু পাপনৰ ক্ষেত্ৰত এনেকুৱা লেভেললৈ সৰবেই নহয় নীৰৱৰ ক্ষেত্ৰত বাখৰ কৰি 24 ঘণ্টা কৰি আমি কথাটো ছাপোৰ্ট কৰিব এতিয়াও নাযাওঁ পাপনৰ যিটো কাণ্ড মই ছাপোৰ্ট কৰিব নোৱাৰোঁ কিন্তু সেই ডিচিশ্যনটো কোৰ্টে ল'ব পদকীয়া গোচৰীয়া বিচাৰক হৈ টিভি চেনেলত বহি লৈ এটা মানুহৰ কেৰিয়াৰ ধ্বংস কৰাৰ একচুৱেলি ৰাইট কোনে দিলে not only career Mr. Mohanto not only career এই ছোৱালীজনীৰ ওপৰত এটা সাইকোলজিক্যাল প্ৰেছাৰ সেইটো এটা ডাঙৰ ঘটনা সেইটো মই নবনীল বৰুৱা খুদাই কথা যে ছোৱালীজনী কিন্তু তাৰ আগতে সত্যেন শৰ্মাই ক'ব বিচাৰি আছে মানে এইটো মানে মই চাই আছিলোঁ এগৰাকী অধিবক্তা এগৰাকী সংবাদদাতা এগৰাকী কণমানি ছোৱালী আৰু এগৰাকী গায়ক আৰু গোটেইকেইজন অসমীয়া বহুত দিন আগতে এটা মানে ইন দি লাইটাৰ চেন্স কৈছোঁ চবেই জানে এটা ছায়েন্সৰ এটা লেবৰেটৰী এটাত সব বটলবিলাকত কেঁকুৰা ভৰাই থোৱা আছিল আৰু বটলৰ গোটেই মুখবোৰত মাৰি থোৱা আছিলে আৰু এটা বটলৰ কেঁকুৰাবোৰ আছে ভৰোৱা কিন্তু বটলৰ মুখখন মাৰা নাই তেতিয়া সাইন্টিষ্টজন যিজন সিনিয়ৰ সাইন্টিষ্ট তেওঁ উঠিছিলে যে এই বটলটো কিয় মাৰি দিলে বোলে নাই ছাৰ এইখিনি অসমৰ কেঁকুৰা চ' সেইটো তেতিয়া শুনোতে সদায় ভাবিছিলোঁ আজি তোমাৰ এই হেৰিটোত প্ৰগ্ৰেমটোত আহি মোৰ এইটো মনত পৰিছে যে অসমৰ কেইটা যেতিয়া স্পেচিফিক যাক লৈ হৈছে যি কৰিছে যিগৰাকীয়ে উত্থাপন কৰিছে আৰু যিগৰাকীয়ে আইনী ব্যৱস্থাৰ মাজত সোমোৱাই পেলাইছে ভিক্টিম একিউজ আৰু এতিয়া এই যিটোৱে জাজমেণ্ট দি আছে জাজমেণ্ট যোনে দি আছে হকে নহকে কৈয়ে দিলে এই শুড বি ইন জেইল অমুক তমুক যোনে কৈয়ে দিলে গতিকে জাজমেণ্ট দি দিছে গোটেইকেইজন অসমীয়া কৈ দিছে গতিকে এই গোটেইকেইজন অসমীয়া আৰু তাতে আমি 5জন আজি 5জন যদি বহি লগত তুমি 6জন আৰু তাতে যদি যোগ হৈ যাওঁ আমি সেইকেইটা কেঁকুৰা হ'ব নালাগে খালি মই কৈছোঁ কিয় আমি যে জাতি 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 কৈ আছোঁ অসমীয়া জাতিৰ সংজ্ঞা কোন অসমীয়া জাতি আজিতো পাপনক অসমীয়া বুলি টানি কিয় আনিছে পাপনটো আজি ৰাষ্ট্ৰৰ কিয় গোটেই পৃথিৱীৰ পাপনক জানে পাপনক আজি অসমীয়া বুলি কিয় আলোচনা কৰোঁ আমি পাপন এজন পৃথিৱী বিখ্যাত গায়ক এজন পৃথিৱী বিখ্যাত গায়কৰ লগত এজনৰ কাবাৰ কিবা পাৰ্চনেল কিবা হৈছে তেওঁ কিবা একদম পাপনৰ পিছত লাগি আছে
পাপনক অসমীয়া বুলি অকল ডেমেজ কৰা নাই এজন পৃথিৱী বিখ্যাত গায়ক এজনক ডেমেজ কৰিব চেষ্টা কৰিছে গতিকে দিস ইজ নট এ ফাইট বিটুইন দি অসমীয়া আৰু অসমীয়া এজন পৃথিৱী বিখ্যাত গায়কক শেষ কৰিব কৈছে জানে যে তেওঁৰ বহুত ইনকাম তেওঁৰ বহুত তেওঁ বহুত আগবাঢ়ি গৈছে মুটকে আগবাঢ়ি গ'লে এজনে আজি যেনেকৈ তুমি কৈছা তুমি প্ৰগ্ৰেম কৰি কৈছিলা যে ভাৰত ৰত্ন পাব লাগে এজনে এতিয়া তেওঁ ভাবিছে যে মই ভাৰত ৰত্ন পোৱাৰ আগতে যে পাপজে পাব লগা এটা অৱস্থা হৈ যায় কালি নিতুমনে প্ৰগ্ৰেম কৰি যদি কৈ দিয়ে যে কাৰণ এজন শ্ৰেষ্ঠ অসমীয়া পাই দিছে কোনোবাই দিছে শ্ৰেষ্ঠ অসমীয়া এজনক শ্ৰেষ্ঠ অসমীয়া কোৱাজনে অলপ আগতে নৱনীল বৰাই ক'লে যে অসমীয়া যদি সংজ্ঞা হ'ব লাগে 5 মিনিট অসমীয়া ক'ব দিয়ক তেতিয়া সংজ্ঞা ওলাই যাব অসমীয়া হয় নে নহয় গতিকে আমাৰ যেতিয়া 1951 সেন্সাস হৈছিলে 1951 সেন্সাসত যেতিয়া কৈছিলে যে খিলঞ্জীয়া কোন হ'ব তেতিয়া তাতে কৈছিলে যে অসমীয়া ভাষা ক'ব পাৰিব লাগিব অসমীয়া ভাষা ক'ব পাৰিলে তাত লেখা আছে 51 সেন্সাসত আৰু তেতিয়া কৈছিলে অসমীয়া ভাষাটো এটা ওৱান অফ দি ক্ৰাইটেৰিয়া হ'ব এতিয়া অসমীয়া ভাষা ক'ব পৰা যদি আজি মই নাজানো এইটো মোৰ ব্যক্তিগত হেৰি নাই ডক্টৰ নৱনীল বৰাই কৈছে 5 মিনিট অসমীয়া ক'ব দিলে ওলাই যাব অসমীয়া হয় নে নহয় গতিকে সেইটোত নগৈ মই খালি এটা কথা ক'ব কৈছোঁ নিতুমণি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেতিয়া লাগে আজি পেপাৰ মিলবোৰ যে বন্ধ হৈছে এই পেপাৰ মিলবিলাকৰ কৰ্পৰেট অফিচ আমাৰ ইয়াতে অসমত নাই এই পেপাৰ মিলবিলাকৰ কৰ্পৰেট অফিচ কলিকতা দিল্লী এইবিলাকত আছে আৰু তাতে বহি বহি পইচা মাৰি মাৰি আমাৰ পেপাৰ মিলবোৰ বন্ধ কৰে আৰু আমাৰ সৰু ছোৱালীবোৰে ক'ব লাগে আমাৰ দেউতাহঁতে 16 মাহ দৰমহা পোৱা নাই মানুহে ইয়াত সুইচাইড কৰে সেইবিলাক কিটা নিউজ নহয় সুইচাইড কৰিব লগা হৈছে কিয় সেই কৰ্পৰেট অফিচবিলাকত তেওঁলোকৰ কলিকতাত অসমত নাই তেওঁলোকৰ কৰেছপণ্ডেণ্ট কলিকতাত নাই নেকি সেইবিলাকৰ কৰ্পৰেট অফিচকেইটাত কি চলি আছে অসমৰ এই যে পেপাৰ মিলকেইটা কিয় মৰিলে সেই কৰ্পৰেট অফিচবিলাক নধৰে কিয় তেওঁলোকে গৈ পেলাই মীৰা বৰঠাকুৰে ক'ব বিচাৰিছিলে কওক মই এটা কথা এইখিনিতে কৈ আছোঁ অৰ্ণৱ গোস্বামীৰ লগত কিন্তু পাপনৰ কম্পেৰিজন নহয় দেই পাপন বহুত ওপৰৰ মানুহ কিন্তু আজি কি কেছ হৈছে কি নহৈছে এইটো বেলেগ পাৰ্ট আজি পাপন গোটেই ইণ্টাৰনেশ্যনেল হাৰ্ট থ্ৰব কাৰোবাৰ কাৰণে কিন্তু দেই কিন্তু অৰ্ণৱ গোস্বামীক মানুহে চিনি পায় আপুনি চবেই যে অৰ্ণৱ গোস্বামীক ভাল পায় এনেকুৱা কথা কিন্তু আপুনি পাপনক ভাল পায় ডিফাৰেঞ্চটো সেইটো কিন্তু অৰ্ণৱ গোস্বামীও বুজিব লাগিব অৰ্ণৱ গোস্বামীক ভালো পায় অৰ্ণৱ গোস্বামীক বহুতে বেয়াও পায় অৰ্ণৱ গোস্বামীক চিনি পায় ভালো পায় কিন্তু পাপনক কিন্তু ভালেই পায় পাপনৰ সৃষ্টিবিলাকক আজি যদি এই কেছটোত মই পাপনক বেয়াও পাওঁ কিন্তু সৃষ্টিক মই ডিনাই কৰিব নোৱাৰোঁ মীৰা বাইদেউ মই আপোনাক এটা কথা কওঁ যে পাপনে যিটো কামক লৈ এনেকুৱাকৈ শাস্তি দিয়া হৈছে তেনেহ'লে আজি অসমীয়া যাতে যিবিলাক মানুহক পূজা কৰে যাৰ সমাধিত সেৱা কৰে সেইবিলাক মানুহো কিন্তু তেনেহ'লে এটা সময়ত ভূপেন হাজৰিকা দেৱকো মই টানিব বিচৰা নাই ভূপেন হাজৰিকা দিনকো আমাৰ অসমীয়া জাতি কেঁকুৰা বুলি কওঁতে আপোনাক মই পাপনৰ কেছটোত কিন্তু ছেফগাৰ্ড দিব যোৱা নাই সেইটো তেওঁলোকে জানিব এইটো আইনে কৰিব কিন্তু ভূপেন হাজৰিকা দেৱকো এৰি থোৱা নাই অসমীয়া জাতিয়ে তেওঁক চাপা মাৰি ধৰিছিল যাৰ কাৰণে তেওঁ কলকাতালৈ গুচি যাবলগীয়া হৈছিল মিডিয়াক আকৌ এইখিনি সময়তে সমৰ্থনো কৰিব লাগিব আকৌ তেওঁকো কিন্তু বিশ্ব দৰবাৰলৈ মিডিয়াই লৈ গৈছিলে গতিকে আমি দুইটাকে ডিনাই নাই কৰিব নোৱাৰোঁ কিন্তু অৰ্ণৱ গোস্বামী আজি অলপ দিনৰ পিছৰ পৰা আমি যিটো চাইছোঁ মই খুব নিউজৰ লগত ব্যস্ত হৈ থাকোঁ দেই নেশ্যনেল ইণ্টাৰনেশ্যনেল BBC সব নিউজে মই মোটামুটি অলপ চলপ চাই থাকোঁ শেহতীয়াকৈ কিন্তু তেওঁ মানে ইমান ডিক্টেটৰশ্বিপ লৈ পেলাই মানে আৰ্গুমেণ্ট এটাত গুচি গৈছে ন তেওঁ কিন্তু মানে মই TRP বুলিয়ে কৈছোঁ মিডিয়াত বহি আছোঁ কাৰণে তেওঁ TRP কিন্তু বহুত নামি গৈছে কিন্তু আজি তাৰিখত আপুনি সিদিনাখন এটা টক শ্ব'ত মই নাম নকওঁ এজন পাকিস্তানৰ মানুহে লেপেল খুলি থৈ গুচিয়ে গ'ল তুমি কি বুলি ভাবিছাহে তাক বেয়া শব্দ কৈ পেলাই গুচি গৈছে গতিকে বেলেগ এখন দেশতকো তেওঁক তেনেকুৱাই সমালোচনা কৰিছে গতিকে অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ ইয়াতো বহুত তেখেতৰ মিডিয়া ৰিলেটেড মানুহ আছে এটা সময়ত মই স্পষ্ট কৰিবলৈ বেয়া নাপাওঁ এটা সময়ত মই এনেকুৱা এটা কথা তেওঁলোকৰ টিভি মানুহে মোৰ ঘৰত একদম দৌৰি মেলি আহিছিলে যে বাইদেউ বাইট এটা দিয়কচোন অৰ্ণৱ গোস্বামীয়ে পঠালে তেতিয়া মই ক'লোঁ যে চোৱা টাইমছ নাওত মই দিয়া অভিযোগটো টাইমছ নাওত বাজিব জানো আৰু বাজিলে হয়তো মই ন্যায় পালোহেঁতেন মই বাইটো দি দিলোঁ মই এইটো যদিও অপ্ৰাসংগিক তথাপিও টানি আনিছোঁ কিয় কাৰণ এই বস্তুটোত মই বেয়া পাবলগীয়া কথা একো নাই কাৰণ মই নিজে বস্তুটো যাতে বাহিৰলৈ ওলাই অহাটো বিচাৰিছিলোঁ তেতিয়া খুব ধুনীয়াকৈ একদম 15 মিনিটমানৰ মোৰ বাইট ল'লে তেতিয়া মই তেওঁলোকক ক'লোঁ ইমান বাইটটো নেশ্যনেল টিভিত কেনেকৈ বজাব কৈছে নাই বাইদেউ এইটো যে চেঞ্চিটিভ ইছ্যু মই চেঞ্চেশ্যনৰ কাৰণে দিয়া নাই কিন্তু মই বাইটটো এই কাৰণেই দিছোঁ যে নেশ্যনেলৰ বেলেগৰ পৰা আহি যাতে কোনো নেতাই
কোনো মানুহক সহজলভ্যভাৱে যাতে অশ্লীল ইংগিত দিব নোৱাৰে এই মেছেজটো নেশ্যনেলত যাওক যাতে চন্দ্ৰশেখৰৰ পিছতো বেলেগ চন্দ্ৰশেখৰ কেয়াৰফুলি আহিব তাৰ পিছত গম পালোঁ তেওঁ ক'লে যে নহয় এইটো কেছটো মানে সৰু মানুহ আৰু ডাঙৰ মানুহৰ লগত হৈ গ'ল গতিকে তেওঁ ডিনাই কৰি দিলে সেইদিনাৰ পৰাই মই অৰ্ণৱ গোস্বামী টাইমছ নাও নোচোৱালোঁ ৰিপাব্লিকো নোচোৱালোঁ তথাপিও এই মাজে মাজে মই ইউটিউবত চাওঁ তেওঁৰ ৰিপাব্লিকটো তাৰমানে আপুনি সৰু মানুহ কাৰণে নোলালে আজি পাপন ডাঙৰ মানুহ আজি কাৰণে পাপনৰ লগত তেওঁ মই কৈছোঁ পাপনৰ কেছটোক মই এবাৰো সমৰ্থন কৰা নাই কি হৈছে কি নহৈছে কিন্তু পাপনক আমি নিশেষ হৈ যাব কোনো দিব নোৱাৰোঁ আজি তাৰিখত কিন্তু ইণ্টাৰনেশ্যনেল আইকন পাপন গতিকে মই পাপনলৈও মোৰ ইয়াৰ পৰাই তেখেতসকলক বিনম্ৰ অনুৰোধ যে যিহেতুকে আপোনালোকে এনেকুৱা এটা প্লেটফৰ্মত আছে আগলৈ সংযমবিলাক থকাটো উচিত কিন্তু অৰ্ণৱ গোস্বামীয়ে নিশেষ কৰাৰ যিটো প্ৰচেষ্টা চলাইছে এনেকুৱা বহুত ঘটনা অসমত আছে সেইবিলাক কথাত কিন্তু অৰ্ণৱ গোস্বামী মাত শুনা নাই একো আৰু আপোনালোকৰো এটা দুখ আছে পটককৈ আপোনালোকেও আপুনিও এটা সময়ত কৈ দিছে ভাৰত ৰত্ন পাব লাগে কি কাৰণত আপুনি ক'লে মই নাজানো কিন্তু আপুনি যিদিনাখন ভাৰত ৰত্ন পাব লাগে বুলি কৈছে সেইদিনাখন কিন্তু মই সেইটো আপোনাৰ চাইছিলোঁ সেইদিনাখনো কিন্তু একো তেনেকুৱা মই ভাৰত ৰত্নৰ কিন্তু কথা পোৱা নাছিলোঁ নহয় মই আপোনাক এনেকুৱাকৈ কৈছোঁ যে গোপীনাথ বৰদলৈৰ পিছত অসমত যদি কোনোবাই পাব পৰা মানুহ তেনেহ'লে মই কৈছিলোঁ যে ভূপেন হাজৰিকা আছে ইংৰাজী ভাল কয় ভাল জাৰ্নেলিষ্ট নহয় মই কৈছিলোঁ যে ভূপেন হাজৰিকা আছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনেকৈ ভূপেন হাজৰিকা হিষ্ট্ৰী তেওঁ হিষ্ট্ৰী নহয় তেওঁ ৱেল এডুকেটেড ৱেল লাৰ্নেড ভাল ইংলিছ কোৱা ভাল জাৰ্নেলিষ্ট মই আপোনাক কেনেকৈ কৈছোঁ যে ভাৰত ৰত্নটো যিহেতু আপোনাৰ চৰকাৰৰ লগত জড়িত সেইবোৰ কৈ আপোনালোকে এইবিলাক কৰিলে সেইবিলাক কোৱাৰ কাৰণে কাকো গুৰু গোসাঁই মানে আজি নৰেন্দ্ৰ মোদীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে চিনি পোৱা মানুহজন অসমৰ একমাত্ৰ মোৰ দৃষ্টিত অৰ্ণৱ গোস্বামী আছিল সেইকাৰণে মই তেখেতক কৈছিলোঁ যে অসমৰ পৰা যদি ভৱিষ্যতে সেইকাৰণে তেওঁ ভাৰত ৰত্নৰ মুকুটখন পিন্ধি লোৱাৰ কাৰণে এতিয়া গুৰু গোসাঁই নামানা হৈ গ'ল ভুলটো আপোনাৰো আছে তাতে পটককৈ ভাৰত ৰত্ন দি দিছে জাৰ্নেলিষ্ট কিন্তু সমগ্ৰ ভাৰতৰ আটাইতকৈ পাৱাৰফুল জাৰ্নেলিষ্ট অৰ্ণৱ গোস্বামী কিছুমান সেইটো কাৰণে মই কৈছিলোঁ ৰাইট টু ডিউ হু ডিজাৰ্ভ তেওঁ মই ক'ব কিয় হ'ব লাগে জাৰ্নেলিষ্টে নিউজহে দিব লাগে পাৱাৰফুল কিয় হ'ব লাগে জাৰ্নেলিষ্ট এইটো ক'ব খুজিছোঁ যে মই অৰ্ণৱৰ সপক্ষে যিহেতু তেখেতৰ কথা আলোচনা হৈছে আমি তেখেতৰ এই কথাটো প্ৰতিবাদ কৰিছোঁ কিন্তু এইটো ডিনাই কৰিব নোৱাৰি যে তেখেতে গোটেই সাংবাদ জগতত এটা ডাঙৰ প্ৰভুত্ব পাৰিছে মই এইটো ক'ব খুজিছোঁ এই আৰু বহুত কাম কৰিব পাৰিলেন এই পাৱাৰে যিহেতু অসমীয়া হিচাপে অৰ্ণৱ গোস্বামীৰ পৰা আমাৰ কিছুমান আশা থাকে যেনেকৈ পাপনৰ ইছ্যুটো ডুবাই দিয়াটো আমি বিচৰা নাছিলোঁ পাপনৰ ইছ্যুটো নিউজ মেটেৰিয়েল আমি এইটো সমৰ্থন নকৰিব পাৰোঁ কিন্তু এইটো লিগেলি লয়ে ডিচাইড কৰিম তাতকৈ ডাঙৰ কথা যে এজ এ অসমীয়া হিচাপে অসমৰ কিছুমান ইছ্যু তেওঁ প্ৰভুত্বতাৰে তেওঁ পাৱাৰে এইটো ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত তেওঁ খুব ভালকৈ দাঙি ধৰিব পাৰে এতিয়ালৈকে ধৰা নাই আমি আশা কৰিছোঁ ভৱিষ্যতলৈ ধৰিব মই আশা কৰিম যে এটলিষ্ট শ্যাম কানুৰ এইবাৰ ৰাঙলীটো ভালকৈ দেখাব ৰিপাব্লিকে শ্যাম কানুৱে ইমান ভালকৈ কৈ দিছে তাৰ কথা যিয়ে নহয় ৰাঙলীটো এটলিষ্ট যাওক এই যে মই কথাটো কৈছোঁ শ্যাম কানুহঁতে যে এইবিলাক প্ৰগ্ৰেম কৰি থাকে আজি কি নৰ্থ ইষ্টৰ যিবিলাক এথনিক ক্লেছ আমাৰ যিবিলাক সংগ্ৰাম আছে আছে এইবিলাক কেতিয়াবা নেশ্যনেল টিভিত ক'ৰবাত এটা ডিবেট 2 ঘণ্টা বাদ দিয়ক না 1 ঘণ্টা 10 মিনিটৰ ক'ৰবাত প্ৰগ্ৰেম হৈছে নেকি আজি নৰ্থ ইষ্টক প্ৰজেক্ট কৰিবৰ কাৰণে ইয়াৰ পৰা ওলাই গৈ শ্যাম কানুহঁতে প্ৰগ্ৰেম কৰে দিল্লীত শ্যাম কানুহঁতে প্ৰগ্ৰেম কৰে বেংগলোৰত সেইবিলাক প্ৰজেক্ট কৰে জানো কোনোবাই ডক্টৰ নৱনীল বৰুৱাতে ফেচবুকত লিখি যিখিনি কৰে সেইখিনিয়ে আৰু মোৰ এইকেইদিনত মোৰ এনেকুৱা লাগিছে এই যে নিউজটো বজাই দিলে নীৰৱ মোদী ফেচবুকৰ পৰা নোহোৱা হৈ গ'ল নীৰৱ মোদী ফেচবুকৰ পৰা নোহোৱা হৈ গ'ল জোনমণিয়ে যিটো কথা কৈছিলে মই এগ্ৰী কৰোঁ নীৰৱ মোদীক অকল টিভিৰ পৰা নোহোৱা কৰি দিয়া নাই ইমান চিষ্টেমেটিক ৱেট কৰিছে বস্তুটো নীৰৱ মোদী ফেচবুকৰ পৰা নোহোৱা এই গোটেই বস্তুটো মানে নিতুমণি শইকীয়া মই এই গোটেই বস্তুটো এটা কথা ক'ব খুজিছোঁ এইবিলাকতো আছে আমাৰ অসমৰ আয়ুস ৰেখা কি ব্ৰহ্মপুত্ৰ অলপ দিনৰ আগতে ব্ৰহ্মপুত্ৰক লৈ পেলাই কিমান ডাঙৰ ঘটনা ঘটিলে ব্ৰহ্মপুত্ৰৰেদি ক'লা গেদ আহিলে এৰি হ'ল এই গোটেই বিষয়বিলাকত কিয় তেওঁলোক নিমাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ অৰ্ণৱ গোস্বামীৰ সংবাদ মাধ্যম কিয় নিমাত তেওঁতো অসম সন্তান এই বিষয়বিলাক লৈ পেলাইও তেওঁলোক নিমাত চীনৰ লগত যিহেতু এটা গোটেই আমাৰ ভাৰতৰ সম্পৰ্কটোক লৈ এতিয়া গোটেই বস্তুটো আহি গৈছে এতিয়া আৰু নেক্সট কথা হ'ল পাপন ঠিক আছে পাপনেতো ফিল্মফেয়াৰ এৱাৰ্ডো পালে সেই লৈ অসমৰ ল'ৰা এজনে ফিল্মফেয়াৰ এৱাৰ্ড পালে কিবা পালে এইবিলাক বিষয় লৈ পেলাই পজিটিভ কথা লৈতো কেতিয়াও নিউজ কৰা নাই আৰু আটাইতকৈ ডাঙৰ এতিয়া মই এইখিনিতে এটা কথা অৱশ্যে মেছেজ এটা যোৱা উচিত সেইকাৰণে মই কৈছোঁ মই পাপন সম্পৰ্কে মই তেখেতক ক্ল'জকৈ পোৱা নাই ওচৰৰ পৰা মই পাপনক পোৱা নাই তেখেতৰ পাৰ্চনেল কেৰেক্টাৰ সম্পৰ্কে মোৰ কোনো আইডিয়া নাই মই একেবাৰে ওচৰৰ পৰা তেওঁক লগ পোৱা নাই যেনেকৈ মই জুবিন গাৰ্গ সম্পৰ্কে দুটা কথা ক'ব পাৰোঁ মোৰ ভাল বন্ধু কিন্তু পাপনক মই একেবাৰে ওচৰৰ পৰা লগ পোৱা নাই কিন্তু মই এজন চেলিব্ৰিটি তেওঁ এজন গোটেই অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইত তেখেতক ফ'ল' কৰা লাখ লাখ মানুহ আছে সেইকাৰণে
যিকোনো সময়ত তেওঁলোকে কিন্তু কিছু সংযত হোৱা উচিত বুলি মই ভাবোঁ আৰু পাপনে যেতিয়া শ্ব'বিলাক কৰে বিহু প্ৰগ্ৰামবিলাক যেতিয়া তেওঁ কৰে তাতো তেওঁ খুব ইনফৰ্মেল কথা বতৰা পাতে মানুহৰ লগত সেই ইনফৰ্মেল কথা বতৰাবোৰ অকণমান বাদ দিব লাগে এই গোটেই কথাটো হয়তো এজন আমি অলপ যিমানেই ওপৰলৈ নাযাওঁ লাগিলে আমি আচলতে অসমীয়া কেঁকুৰা জাতি এই বস্তুটোত মই কিন্তু অকণমান এনালাইচিছ কৰিব খোজোঁ এই গোটেই বস্তুটো পাপনো এজন অসমীয়া আমি অসমীয়া মানুহবোৰ যিমান ওপৰলৈ নাযাওঁ লাগিলে কিছু পৰিমাণে আমি হোজা আমি কেঁকুৰাতকৈও ডাঙৰ কথা হৈছে আমি অলপ সহজ সৰল আৰু হোজা প্ৰকৃতিৰ মানুহ গতিকে আমি নহয় মই আপোনাৰ কথাত মই একমত কিন্তু মই তাৰপিছতো কম আজি জুবিনক কোনো জখলাত উঠোৱা নাই কিন্তু জুবিন নিজে উঠিছে নিজে বগাই আজি জুবিন সেই শিখৰ পাইছেগৈ আজি পাপনক কোনো জখলাত উঠাই দিয়া নাই পাপন নিজে উঠিছে সি নিজে গৈ তেওঁ এই জেগা পাইছেগৈ খগেন মহন্তৰ পুতেক হিচাপে আজি পাপন উঠা নাই কেতিয়াও এই তেওঁলোক আমাৰ যিমান যি হ'লেও সম্পদ জুবিন গাৰ্গ বা পাপনক ময়ো সমালোচনা কৰিছোঁ যেতিয়া ঐ কেমেৰা বুলি ভৰলুত পাপনে সংবাদ মাধ্যমক তাচ্ছিল্য কৰিছে তেতিয়া ময়ে গৰুজি উঠিছোঁ জুবিন গাৰ্গে যেতিয়া অশ্লীল শব্দ কৈছে বেয়া মাত মাতিছে তেতিয়া ময়ো বিৰোধিতা কৰিছোঁ কিন্তু তাৰ মানে এইটো আপুনি নিশ্চিন্ত থাকিব যে বেয়াটোক আমি বেয়া বুলি ক'ম কিন্তু তাৰ মানে এনেকুৱা নহয় যে তেওঁলোকৰ যিখিনি সৃষ্টি জুবিনৰ যিখিনি গান জুবিনৰ যিখিনি সৃষ্টি সেইখিনি কেতিয়াও আপুনি নচ্ছাত কৰিব নোৱাৰে নালাগে না মই এতিয়া এইখিনিতে ক'ব খুজিছোঁ জুবিন বা পাপনই আপুনি জখলাত উঠাৰ কথা ক'লে মই যে অসমীয়া মানুহখিনি কেঁকুৰাতকৈও ডাঙৰ কথা হৈছে হোজা সেইকাৰণে পাপনে যেতিয়া টিভিত শ্ব' কৰে তেতিয়াও খুব সেই হোজা প্ৰকৃতিটো তেওঁ প্ৰকাশ পায় তেওঁ সহজ সৰলভাৱে মানুহৰ লগত কথা বতৰা পাতে সেই কথাবিলাকৰ পৰাও কিন্তু এটা বেড ইম্পেক্ট পৰে মানুহৰ মাজত কাৰণ চেলিব্ৰিটি এজনৰ পৰা মানুহে কিছু ফৰ্মেল ব্যৱহাৰ আশা কৰে মানুহে এক্সপেক্ট কৰে মানুহে আশা কৰে তেওঁ এটা ফৰ্মেল ব্যৱহাৰ ফৰ্মেল তেওঁৰ এটা ড্ৰেছ পোছাক ফৰ্মেল ব্যৱহাৰ আশা কৰে আৰু এটা কথা জুবিন আৰু পাপনৰ কথাই ক'লে মই এতিয়া এইখিনিতে এটা কথা ক'ব খুজিছোঁ জুবিন পাপনক আপুনি বাদেই দিয়ক আমি শংকৰদেৱকেতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ আজিলৈকে আজি ৰবীন্দ্ৰনাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ফিগাৰ হৈ গ'ল কিন্তু আমি অসমৰ শংকৰদেৱ আজি কিমান শ বছৰৰ আগতে শংকৰদেৱে যিখিনি কৰি থৈ গৈছিল সেইখিনি কৰিব পৰা দ্বিতীয় এজন কোনো ভাৰতীয় জন্ম হোৱা নাই আমিতো সেইজন শংকৰদেৱকে ইণ্টাৰনেশ্যনেল পৰ্যায়ত প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ তাৰমানে আমি জখলা কাকো দিব নাজানো আমি অসমীয়া মানুহবিলাকে জখলা কাকো দিব নাজানো আমি কিন্তু টানিব ঠিকেই জানো আৰু অৰ্ণৱ গোস্বামীয়ে যে তেখেতক বেছি ক্ৰিটিচাইজ কৰিছে সেই কথাটো কিন্তু মই অসমীয়া হিচাপে কৰিছে বুলি ক'বলৈ নাযাওঁ যিটো মই কৈছোঁ এইটো কিন্তু এটা ৰাজনৈতিক ষড়যন্ত্ৰ মই আপোনাক বাৰে বাৰে এই কথাষাৰ ক'বলৈ গৈছোঁ কাৰণ ফেচবুকতো প্ৰথম পাপনৰ এই ভিডিঅ'টো মোলৈ যি প্ৰেৰণ কৰিছিল তেওঁ আছিল কিন্তু এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সদস্য তাৰপিছত সুব্ৰমণিয়ম স্বামী এটা ৰাজনৈতিক দলৰ এজন কিন্তু ডাঙৰ ব্যক্তি সেইজন ব্যক্তি তেখেতক মই ব্যক্তিগতভাৱে লগ পাইছিলোঁ অসমলৈ আহোঁতে লগ পাওঁতে মই তেখেতক আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এখন অসমৰ পৰা আমাৰ উঠাই ল'বনে নলয় সুধিছিলোঁ তেতিয়া তেওঁ স্পেচিয়েলি কৈছিল নলওঁ বুলি বাংলাদেশৰ বৰ্ডাৰ ইছ্যুটো অসমে বাংলাদেশক মাটি দিয়া ইছ্যুটোত আপোনাৰ মন্তব্য কি সুধিছিলোঁ তেওঁ কৈছিল মই একো নাজানো মোদীৰ লগত পাতিব লাগিব বুলি তাৰপিছত তেওঁক মই সুধিছিলোঁ আলফাৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ অপিনিয়ন কি তেওঁ কৈছিল আমি কঠোৰ হাতেৰে দমন কৰিম সেই ধৰণৰ অপিনিয়ন আছিল সেইজন ব্যক্তিৰ আৰু তেতিয়া তেওঁক মই অসমৰ মানে যিখিনি আমাৰ NDFB ইত্যাদি আমাৰ অসমৰ যিখিনি সমস্যা আছিল এই সমস্যাবিলাক সম্পৰ্কে মন্তব্য বিচাৰিছিলোঁ বানপানী সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰৰ ওচৰত কি আঁচনি আছে সুধিছিলোঁ তেওঁ সেইবিলাক একো আঁচনি নাই পাপনৰ ইছ্যুত তেওঁ আজি টুইট কৰিছে আজি তেওঁ কিবা মন্তব্য দিছে ৰাজহুৱাভাৱে গতিকে তেওঁ তেওঁ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ ব্যক্তি কিন্তু গতিকে এই গোটেই ক্ষেত্ৰত মই সাংঘাতিক ধৰণে ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ যদিও পাপন এজন কালচাৰেল ব্যক্তি আপুনি কত কথা আপুনি যিধৰণে ৰাজনৈতিক এটা কিবা কথা নিতুমনি আমি নিশ্চিত হৈ ল'ব লাগে যে পাপন বহুত ওপৰৰ মানুহ আৰু সেইকাৰণে ভাবিছে পাপনক ধৰিব পাৰিলেহে এনেকুৱা ডাঙৰ ডাঙৰ কথাবোৰ আমি জুবিন গাৰ্গ আৰু পাপন এই দুটা যে মেডিয়া ক্ৰেজ বস্তু অসমত এই গোটেই কথাটো কিন্তু সেইসকল ব্যক্তিয়ে জানে গতিকে জুবিন গাৰ্গৰ কিবা এটা ইছ্যু লৈ যদি আপুনি মিডিয়া ব্যস্ত কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ মই আপোনাৰ কথাটো একমত কিন্তু মই যিটো কেঁকুৰা শব্দটো মই যিটো কাৰণত ব্যৱহাৰ কৰিছোঁ যিগৰাকী কণমানি তেওঁ অসমীয়া যি কৰিলে তেওঁ অসমীয়া যাক ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ আগতে একেবাৰে তেওঁক ভাৰ্ডিক্ট দি দিয়া হ'ল তেওঁ অসমীয়া আৰু যি গোচৰ তৰিলে তেওঁ অসমীয়া সেইকাৰণে এই কেঁকুৰা জাতি বুলি কৈছোঁ বেংগলীসকলে ৰবীন্দ্ৰনাথক এষ্টাব্লিছ কৰিব পাৰিলে আমি কিন্তু তললৈ আনিবহে পাৰিম মই আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে মই আপোনালোকৰ মাজলৈ উভতি আহিম আৰু ডক্টৰ নবীনুল বৰা বহু সময় মৌন হৈ আছে মই তেখেতক ক'বলৈ দিম
কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ শেষ অংশলৈ। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমি শেহতীয়া কিছু ঘটনা প্ৰবাহ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা কেঁকুৰা জাতি, এই বিষয়টোৱে আলোকপাত কৰিছোঁ। কিয় কৰিছোঁ, কাৰ বাবে কৰিছোঁ, কিহৰ বাবে কৰিছোঁ, আপোনালোকে হয়তো সকলোখিনি কথা গম পাইছে। ডক্টৰ নৱনীল বৰুৱা, যিগৰাকী পাপনক লৈ আমি কথা পাতিছোঁ, সম পৰিমাণে কিন্তু কণমানিজনীৰ কথাও ইয়াত আহিব। পাপনে যে এটা বিতৰ্কত একেবাৰে তছনছ হৈছে তেনেকুৱা নহয়। সেই ছোৱালীজনীও, তাইৰো এটা ভৱিষ্যত আছে। সেই ছোৱালীজনীৰ কথা বা তেওঁ মাক দেউতাকৰ কথা কোনে কিমান ভাবিছে সেইটো কিন্তু আজিৰ দিনত চাবলগীয়া। তেওঁ মানসিক অৱস্থা কি হৈছে, এগৰাকী চিকিৎসক হিচাপে আপুনি জানে, আপুনি ইতিমধ্যে সেইখিনি দেখিছোঁ, শুনিছোঁ। তথাপিও এইখিনি মুহূৰ্তত মই মাক দেউতাকৰ এটা বক্তব্য আকৌ এবাৰ, যিসকল দৰ্শকে চোৱা নাছিলে, তেওঁলোকে ছ'চিয়েল মিডিয়াত সেইখিনি দিছিলে, মই দেউতাকৰ এটা বক্তব্য এইখিনি মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰোঁ। আচলতে সেইদিনাখনে ঘটনাটোৰ হেৰিত আমি স্পটত আছিলোঁ। আচলতে এইটো এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে আমি আচলতে বহুত লজ্জিত, কাৰণ অসমৰ পৰাই এই বস্তুটো সৃষ্টি হৈছে। কাৰণ তাত কিবা এটা ঘটনা হোৱাৰ পিছত আপোনালোকে সুধিব লাগিছিল, মানসিক দেউতাক মাক বা মানসিক সুধি পেলাই বস্তুটো মানে উলিয়াই দিব লাগিছিল। কিন্তু ছ'চিয়েল মিডিয়াত এনেকুৱাভাৱে মানে হেৰি কৰি দিলে, বস্তুটো বিস্ফোৰণ কৰি দিলে যে বস্তুটো তাত কোনো ধৰণৰ সত্যতা নোহোৱাকৈ বস্তুটো মানে ব্লাষ্ট কৰি দিছে। কিন্তু এইটো আচলতে বৰ লজ্জাজনক কথা, বহুত লাজ পাইছোঁ। পাপন ছাৰ আচলতে বহুত ভাল মানুহ। মই এইটোৱে ক'ব বিচাৰিছোঁ যে পাপন ছাৰে সকলো ল'ৰা ছোৱালীকে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবে আৰু তেওঁলোকে বহুত ধুনীয়াকৈ শিকায়, বহুত ধুনীয়া মৰম কৰে। আৰু ইয়াৰ মাজত আপোনালোকে, আমি সেই মুহূৰ্তত উপস্থিত আছিলোঁ আৰু এনেকুৱা এটা মিছা কথা, মিছা হেৰি আচলতে হ'ব লগা নাছিলে, প্ৰচাৰ হ'ব লগা নাছিলে। আচলতে আপোনালোকে কোৱাৰ আগত ইয়াতে আমাক সুধিব লাগিছিলে যে এইটো কথা সত্য নে অসত্য। এয়া আছিল দেউতাক আৰু মাকৰ বক্তব্য। এই কণমানিজনীয়েও কি কৈছে মই সেয়াও আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। সেইদিনাৰ ঘটনাটোত মই আছিলোঁ আৰু গোটেই ফ্ৰেণ্ডছ আছিলে চবেই, আৰু দেউতা মা গোটেই পেৰেণ্টছ সকলো আছিলে, আৰু মোৰ ছাৰসকলো আছে, গুৰুসকলো চবেই আছিলে তাত। আৰু মোক মানে পাপন ছাৰ সকলো ল'ৰা ছোৱালীক ইমান মৰম কৰে, ইমান ভালকৈ, মানে তেওঁৰ টিমত নহ'লেও চবকে নিজৰ টিমৰ ছোৱালী বুলি ইয়াত ভালকৈ শিকায়। তেওঁ চবকে তাৰমানে একে সমানে মৰম কৰে। আৰু মোকো সেইদিনা তেওঁ ইমান বেয়াকৈ মোক মৰম কৰা নাছিলে, তেওঁ অকল মোক এনেই মৰম কৰিছিলে অকণমান নিজৰ ছোৱালী বুলি। কাৰণ আমাৰ সকলোৰে দেউতাৰ নিচিনা পাপন ছাৰ, আৰু নিজৰ বুলি ইমান মৰম কৰে। ময়ো অসমৰ, তেওঁ অসমৰ, আৰু ইমান ধুনীয়াকৈ মোক মৰম কৰি, ইমান ধুনীয়াকৈ শিকায়। সেইটো আপোনালোকে বহুত বেয়া ভুল ভাবিছে। এয়া কণমানিগৰাকীৰ নিজৰ মুখৰ বক্তব্য, যাক লৈ গোটেই বিতৰ্কটোৰ সূত্ৰপাত ঘটিছে। তেওঁ তেনেকৈ কৈছে, তেওঁ মাক দেউতাকে তেনেকৈ কৈছে। তাৰপিছতো আপুনি, মই, আমি গোটেই পৰিৱেশটো কি কৰি পেলাইছোঁ। ডক্টৰ নৱনীল বৰুৱা, আমাৰ কাৰণে সঁচাই দুৰ্ভাগ্য। আমি ডাঙৰ মানুহবিলাকৰ কথা, ডাঙৰ ষ্টাৰ, ডাঙৰ এংকৰ, এইবিলাকৰ যুঁজত আমি সদায় পাহৰি যাওঁ সৰু মানুহবিলাকৰ কথা। নীৰৱ মোদীয়ে টকাখিনি লৈ গ'ল, কোনোবাই বিজেপিক গালি পাৰিছে, কোনোবাই কিবা কৰিছে, কিন্তু তাৰ মাজত হেৰাই যায় যে এই দেশৰ দুখীয়া মানুহৰ 11,000 কোটি টকা গ'ল। ঠিক তেনেকুৱাকৈ ইয়াতো এই ছোৱালীজনী বা পৰিয়ালটো, তেওঁলোকৰ কথা কিন্তু কোনেও ভবা নাই। এই ছোৱালীজনী, মই এজন চিকিৎসক, মই প্ৰায় শিশু পাই থাকোঁ যি মানসিক চাপত ভোগে, যে স্কুললৈ যাবলৈ টান পায়, মূৰৰ বিষয়ে মাক দেউতাকে লৈ আনে। অলপ পিছত কথা পতাৰ পিছত গম পোৱা যায় যে তেওঁলোকে কিবা এটা, তেওঁলোকৰ ঘটনা, মানে মই যৌন নিৰ্যাতনৰ কথা কোৱা নাই, যিকোনো ঘটনা ঘটিব পাৰে। এই ছোৱালীজনীক যেনেকৈ এই ঘটনাটোৰ লগত পাপনক আক্ৰমণ কৰিবলৈ বা নিজকে এইটো কি কয়, খুব শিশুৰ অধিকাৰৰ সম্পৰ্কে এজন প্ৰবক্তা হিচাপে দেখুৱাবলৈ গৈ পেলাই এই ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস কৰিছে। এই ছোৱালীজনী সাংঘাতিক চাপত আছে। এতিয়া গুৱাহাটীৰ পৰা পুলিচৰ দল এটা যাব, বহু টকা খৰচ কৰি মুম্বাইলৈ এটা দল যাব, তেওঁক সুধিব। এই পৰিয়ালটো সাধাৰণ এটা পৰিয়াল, তেওঁলোকে খুব বেছি পলিটিক্স বা হেৰি জানা যেন নালাগে, তেওঁলোকক যথেষ্ট চাপত আছে। আনকি মই জানো মঙলদৈত তেওঁ ককাকজন কিছুদিন আগতে মুম্বাইৰ পৰা আহিছিল, তেওঁ যথেষ্ট ভাগি পৰিছে। এওঁলোকৰ কথা কোনেও ভবা নাই যে এই ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব। পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰত ভুগিব এইটো খাটাং এই ছোৱালীজনী, আৰু তাৰ বাবে দায়ী কোন হ'ব। এটা দিনত আমি মৰি থাকিম, আমাৰ জেনেৰেশ্যন নাইকিয়া হৈ যাব, এই ছোৱালীজনী ডাঙৰ হ'ব। যেতিয়া এই ছোৱালীজনী ডাঙৰ হ'ব, যিটো তাই ভুগিব, তাৰ কাৰণে কিন্তু এই গোটেই সোপা মানুহ, এই গোটেইবিলাক মানুহ সমানেই জগৰীয়া। এই কথাখিনি কিন্তু কোনেও মনত নাৰাখিব। আৰু এই যে পাপনৰ ওপৰত যিটো আজি হৈছে অভিযোগ উঠিছে যে পক্সো এক্টৰ আণ্ডাৰত,
মোৰ মতেৰে কিন্তু সেকশন 22 আৰু সেকশন 23 অফ দ্য সেম পক্সো এক্ট যদি চাই যিসকলে এই চিঞৰ বাখৰ কৰিছে তেওঁলোকক কিন্তু সেকশন 23 কিন্তু এই তথাকথিত ৰাষ্ট্ৰীয় মিডিয়া কিন্তু তাত অনিল বৰুৱা মই আপোনাক কওঁ যে মই ইমান দিনে যে এই যোৱা এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো কৰা নাছিলোঁ শেষত যে কৰিছোঁ বহু মানুহে সোধাৰ কাৰণে কৰিবলৈ বাধ্য হৈছোঁ তাৰপিছতো মই আপোনাক কওঁ যে এনেকুৱা একাংশ মানুহে পাপনৰ চৰিত্ৰ হনন কৰিছে বা গোটেই বিষয়টোক লৈ মাত দিছে যাৰ নিজৰ কোনো চৰিত্ৰ বুলিবলৈ একো নাই যাৰ নৈতিকভাৱে তেখেতৰ তেওঁলোকৰ কোনো অধিকাৰ নাই সেইবিলাক মানুহে এই বিষয়টোত বৰ ডাঙৰ ডাঙৰ কথা কৈছে কি সাংবাদিক কি সাংস্কৃতিক কৰ্মী কি বিশিষ্ট ব্যক্তি নিজৰে চৰিত্ৰ নাই তেওঁলোকে আকৌ আনৰ চৰিত্ৰৰ কথা ক'বলৈ যায় সহায় কথা এই যে সেকশন 22 লে হওক সেকশন 22 কিন্তু ফলছ একুজিশন দিয়াৰ কাৰণে তেওঁলোকো কিন্তু পক্সো এক্টত পৰিব পাৰে আনকি যিগৰাকী হেৰিয়ে দিছে তেওঁলোকেও কৰিব পাৰে বা এইবিলাকে যিবিলাকে এনেকুৱাকে পাপনক এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ কৰি দোষী সাব্যস্ত কৰিছে তেওঁলোকে কিন্তু পক্সো এক্টৰ সেকশন 22 তেওঁলোককো ফলছ কেছ দিয়া বুলি 23 মিডিয়াৰ কাৰণে আছে সেইকাৰণে তেওঁলোকে এইটো কথা ভাবা উচিত আৰু এটা কথা এই তথাকথিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইমান তেওঁলোকে মানে পাপনক আক্ৰমণ কৰিছে আৰু এজন অসমীয়া কিছুদিন আগতে যথেষ্ট আপত্তি কৰিছিল তেওঁৰ দুৰ্দশা হৈছিল সেয়া হৈছে জাষ্টিছ ৰঞ্জন গগৈ সম্পৰ্কে তেওঁলোকে কিমান কি কৰিলে সেইটো বিশেষ জাষ্টিছ ৰঞ্জন গগৈ কোনো কথা বতৰা নোহোৱাকৈ এনআৰচি কেছটোৰ পৰা গুচাই দিয়া হ'ল তেতিয়া এই সংবাদ মাধ্যমবিলাকে কিয় চিঞৰ বাখৰ নকৰিছিল কিয় প্ৰশ্ন নুসুধিলে ইয়াৰ অন্তৰালত কি আছে এইটো এটা নৰ্মেল সুপ্ৰিম কোৰ্টৰ প্ৰচিডিউৰ নে ইয়াত কিবা এটা ঘটনা ঘটিছে চিফ জাষ্টিছ হ'বলৈ গৈ থকা মানুহ এজনক তেনেকুৱা মানুহে সংবাদ মেল পাতি পেলাই তেনেকৈ ক'বলগীয়া হৈছে সেইকাৰণে কওঁ যে তেওঁলোকক অকল এইটোতে যে তেওঁলোকে সেন্সেচনেলিজম কৰিছে সেন্সেচনেলিজম কৰাতকৈ তেওঁলোকে এজন নিজৰ সাংবাদিক হিচাপে দায়িত্ব যিটো ক'লে যে তেওঁ পাৱাৰফুল কিহৰ পাৱাৰ আৰু এটা কথা কোন বেছি বিখ্যাত আজি কিছুমান দেশ আছে যেনে লাটভিয়া যেনে ডুবাই তাত পাপনৰ শ্ব' চাবলৈ যাব তাত কিন্তু কোনেও ৰিপাব্লিক টিভিৰ নাম শুনা নাই কোনেও শুনা নাই এইটো নাভাবিব যে এইটো কি কয় অৰ্ণৱ গোস্বামীক বেছি মানুহে চিনি পায় পৃথিৱীৰ এনেকুৱা বহুত দেশ আছে য'ত পাপন এণ্ড সেইবিলাক দেশৰ উদাহৰণ কিয় দিছে আপুনি অসমৰ কথাকে নকৈছিলে আমাৰ কোনোবা ভিতৰুৱা গাঁও এখনত গৈ পেলাই আপুনি সেই টিভি চেনেলটোৰ নাম কওক সেই মানুহজনৰ নাম কওক আৰু আমাৰ শিল্পীজনৰ নাম কওক স্বাভাৱিক কথা সেইকাৰণে এইটো নহয় আৰু পাৱাৰ বস্তুটো মই অলপ মোৰ যথেষ্ট চিন্তা হয় যেতিয়া সাংবাদিক এজন পাৱাৰফুল হয় কাৰণ পাৱাৰৰ লগে লগে তেওঁ কেতিয়াবা দালাল হৈ নাযায়তো সেইটো কথা কিন্তু চিন্তা কৰিবলগীয়া এক মিনিট মই কৈছোঁ মই নিতুমণি শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো একচুৱেলি আমি গোটেই ইমান ভিতৰত পিতৃ মাতৃ আৰু ছোৱালীজনীৰ কথা মই দেখা নাছিলোঁ গতিকে কমপ্লেইন কোনে কৰিব একিউজগৰাকী যোনে মানে ভিক্টিমগৰাকীয়ে কৰিব এতিয়া ভিক্টিমগৰাকীয়ে কৈছে যে মোক একো কৰা নাই পিতৃ মাতৃয়ে কৈছে মোৰ সন্মুখত আছে একো কৰা নাই ক্লোজ চেপ্টাৰ আৰু মানে চেপ্টাৰটো ক্লোজ এইখিনিতে গতিকে এই বস্তুটো আজি আপুনি এটা ভাল পৰ্যায়লৈ আনে অসমৰ বহুতে হয়তো তেওঁলোকৰ এই মানে বাইটটো শুনা নাই আজি এইটো আপুনি প্ৰচাৰ কৰি দিয়ক ছোৱালীজনীও সকাহ পাব আৰু যেতিয়া এইটো কথাটো মানে ভিত্তিহীন বুলি এতিয়া এই সেইকাৰণে কৰিছোঁ মই এই ভিত্তিহীন কথাটো যে আৰু বাজাব নালাগে এইটো আপুনি অকণমান বেছিকৈ প্ৰচাৰ কৰিলে গোটেই পাপনো উপকৃত হ'ব আমিও উপকৃত হ'ম তেওঁলোকো উপকৃত হ'ব হয় মোৰ সময় শেষ হৈছে সত্যেন্দ্ৰ কি ক'ব বিচাৰিছে মই যেতিয়া এই ভিডিঅ'টো পাইছিলোঁ মই পাইছিলোঁ তে মই ভাবিছিলোঁ যে এইটো প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট 2012 এইটো চাগে মক ড্ৰিল মই আজিকালি কি হয় হঠাৎ এখন স্কুল জ্বলি যোৱা দেখায় কিবা কিবি ওলাই অনা দেখায় এনেকুৱা দেখায় মই তেতিয়া ভাবিছিলোঁ এইটোতে চাগে এখন কাৰণ এই এখনত 43ত আছে পাব্লিক এৱেৰনেছ এবাউট দি এক্ট এই বস্তুটো কোনো নাজানে আমাৰ ইয়াতে যিটো চাইল্ড প্ৰটেকশ্যন যিখন আছে চাইনবোৰ্ডখন একবাৰ চাই আহিব কি অৱস্থা হৈছে তাতে কি লেখা আছে একো পঢ়িব নোৱাৰি সেইটো এটা অৱস্থাত চলি আছে ইয়াতেতো পুলিচে কি কৰিব লাগিব কি কৰিব নালাগিব এখনত গোটেই আছে অসম পুলিচৰ আছে নেকি তেনেকুৱা আছিল মই একচুৱেলি এটা ভাল খবৰ এই গোটেই বস্তু পস্কো এক্টৰ বিষয়ে মানুহে জানিছে এই গোটেই বিষয়টোৰ বিষয়ে মানুহ সজাগতা বাঢ়িছে এইটো খুব ভাল লক্ষণ আমি এটাই মনে প্ৰাণে প্ৰাৰ্থনা কৰিম যে পাপন এই গোটেই আইনী পৰ্যায়ৰ পৰা নিৰ্দোষী হৈ ওলাই আহক আৰু আহি পেলাই আকৌ গান গাওক আৰু সমগ্ৰ বিশ্বত অসমৰ নাম কমক আৰু লগতে আমি অসমীয়াবোৰ কিন্তু একলগ হোৱাৰ কথা কাৰণে সময় আহিছে এতিয়া নতুন দিশত নতুনখন অসমত এই কেঁকুৰা মেণ্টেলিটিটো আমি এৰিব লাগিব আমাৰ মাজত সকলোৰে নহয় কিন্তু কিছুমানৰ কেঁকুৰা মেণ্টেলিটি আছে এই মেণ্টেলিটিটোৱে কিন্তু আমাৰ জাতিটোক পিছুৱাই লৈ যাব আমি এতিয়া কলিতা দত্ত শৰ্মা খোৱাতকৈ আপাৰ আছাম বা লোৱাৰ আছাম কৈ থকাতকৈ এখন অসমৰ কথা ক'ব লাগিব এটা অসমীয়া জাতিৰ কথা ক'ব লাগিব কেঁকুৰা নহয় এই পজিটিভ মেণ্টেলিটিৰ কথা মই আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ অনুষ্ঠানটো শেষ কৰিব লাগিব প্ৰিয় দৰ্শক আজিৰ দিনত জুবিন আৰু পাপন এওঁলোক আমাৰ কাৰণে সম্পদ কেতিয়াবা তেওঁলোকে কৰা দুই এক কামৰ কাৰণে বিতৰ্কৰ সূত্ৰপাত হয় বা তেওঁলোকো মানুহ যিহেতু ভুল হ'বই মানুহেহে ভুল কৰে কিন্তু সেই বুলি
ভুল দুখ অনুযায়ী তেওঁলোকে শাস্তি পাব লাগিব এজন মানুহৰ ৰোগ যি ধৰণৰ হয় চিকিৎসকে সেই ধৰণেহে ৰোগৰ চিকিৎসা কৰে ঔষধ দিয়ে কিন্তু যদি ওভাৰডোজ হয় তেতিয়া ৰোগীজনৰ কি হয় তেওঁ ভাল হয় নে তেওঁক মৃত্যুৰ মুখলৈ চিকিৎসকে ঠেলি দিয়ে পাপনৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে নেকি এটা সময়ত একাংশ অসমীয়াই তেতু চেপি ধৰাৰ কাৰণে ভূপেন হাজৰিকা ইয়াৰ পৰা গুচি যাবলগীয়া হৈছিল আৰু কলকাতাত গৈ তেওঁ এক প্ৰকাৰ এটা বিশেষ জীৱন কটাবলগীয়া হৈছিল আজিৰ দিনত পাপনৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব বিচাৰিছে নেকি কোনোবাই তেনেকুৱাই কৰিব বিচাৰিছে নেকি এইখিনি কথাও কিন্তু ভবাটো দৰকাৰ কাৰণ জুবিন আৰু পাপন হতেই অসমৰ সংগীতক এটা বিশেষ পৰ্যায়লৈ নি আছে নিছে নিব পাৰিছে আজি তেওঁলোক আমাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাম কৰা বা জিলিকি উঠা একোজন শিল্পী সেই কাৰণেহে আজি আমি এই বিষয়টো আপোনালোকৰ ওচৰলৈ লৈ আহিলো শেহতীয়া কিছু ঘটনা প্ৰবাহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু এটা কেকুৰা জাতি কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ লক্ষ্য আমাৰ নহয় কিন্তু যেটো ভুলটোক আমি ভুল বুলি কমেই যেটো শুদ্ধটোক আমি 10 বাৰ শুদ্ধ বুলি কম সত্য বুলি কম ডক্টৰ হিৰেন গোহাঁই ছাৰেও যদি কেতিয়াবা ভুল কৰে তেনেহলে আমি মাত মাতিম হোমেন বৰগোহাঁই ছাৰেও যদি কেতিয়াবা ভুল কৰে তেনেহলে আমি মাত মাতিম কিন্তু যদি তেওঁলোকে ভাল কৰে তাক আমি প্ৰশংসা কৰিম প্ৰত্যেকগৰাকী ব্যক্তিক পুনৰবাৰ মই অশেষ ধন্যবাদ জনাই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ ইমানতেই সামৰণি মাৰিছো নমস্কাৰ